দেউতা আৰু কি ছবি কি বস্তু, কি কৰিলে কি হ'ব, কি নকৰিলে কি হ'ব, এইবিলাক একো নাজানে। ময়ো নাজানো একো, মই ছবিহে আঁকো। ছবি মানে য'তেই নহওক কিয় মই মানে আঁকোৱেই আৰু। এই গণিত বহীত ছবি আঁকাৰ কাৰণে মোক খুব মানে মাৰিছিলে আৰু। মোৰ ছবিটো দেখি পেলাই তেওঁক ৰং কিনি দিছিলে। আচ্ছা, এতিয়া আমি এইটোও গম পাওঁ যে তোমাক ছিউলৰ পৰা ইণ্টাৰনেশ্যনেল দক্ষিণ কোৰিয়াৰ ৰাজধানী ছিউল, তালৈ মই আমন্ত্ৰিত। দিছ ইজ হেল্ডি কাষ্ট। আজি এটা নতুন খণ্ডলৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি আমাৰ লগত এজন ব্যতিক্ৰমী শিল্পী, যিজন সাধাৰণতে পৰ্দাৰ আঁৰত থাকে, মানুহে চিনি নাপায়। আৰু আমি সেইটোৱে বিচাৰোঁ যে এই পৰ্দাৰ আঁৰত থকা প্ৰতিভাবিলাকক আমি আপোনালোকৰ মাজলৈ লৈ আহিব বিচাৰিছোঁ আৰু দেখুৱাব বিচাৰিছোঁ যে চাওক যে তেওঁলোক পৰ্দাৰ আঁৰত থাকিলেও এজন সফল ব্যক্তি। আৰু আমাৰ এই অনুষ্ঠানটোৰ এটাই উদ্দেশ্য যে এই অনুষ্ঠানটো চাই যদি এজন হ'লেও ব্যক্তি অনুপ্ৰাণিত হয় নিজৰ জীৱনত, আমাৰ এই অনুষ্ঠানটো সাৰ্থকতা বুলি ভাবিম। এইটো হ'ল হেল্ডি কাষ্ট। মুবিন ৰাভা, আপোনাক স্বাগতম। নমস্কাৰ। হেল্ডি কাষ্টত আমি তিনি ধৰণৰ কথা পাতোঁ। এটা হ'ল হেল্থ কেয়াৰ, যিহেতু আমি নিজে হেল্থ লাইনৰ মানুহ। দ্বিতীয় আমি কথা পাতোঁ এণ্টাৰপ্ৰেনিয়ৰশ্বিপ বা উদ্যমিতাৰ বিষয়ে কথা পাতোঁ। আৰু তৃতীয় হৈ গ'ল আমি মটিভেশ্যন বা ইনস্পিৰেশ্যন। আমি ভাবোঁ যে আপোনাৰ জীৱনৰ যিখিনি কৰ্মৰাজি, সেইখিনিৰ পৰা বহু মানুহে উপকৃত হ'ব তথা অনুপ্ৰাণিত হোৱাৰ থল আছে। গতিকে আপুনি আজি আমাৰ লগত এই অনুষ্ঠানটোত জইন কৰাৰ বাবে আৰু এবাৰ ধন্যবাদ জনাইছোঁ। এতিয়া আমি ষ্টাৰ্ট কৰোঁ। তো প্ৰথমে আমি জানিব বিচাৰিম আপোনাৰ জীৱনৰ আৰম্ভণি ক'ত, জন্ম ক'ত হৈছিল, পঢ়া শুনা কেনেকৈ হৈছিল, সেইখিনি বিষয়ে আমাক ষ্টাৰ্ট কৰক। মোৰ জন্ম 1980 চনত গোৱালপাৰা জিলাৰ অতি পিছপৰা গাঁও ৰখাপাৰা, গোৱালপাৰাৰ পৰা 20 কিলোমিটাৰ, গোৱালপাৰা টাউনৰ পৰা 20 কিলোমিটাৰ দূৰত্ব ৰখাপাৰা নামে ঠাইত হৈছিলে। মোৰ দেউতাৰ নাম আনন্দ ৰাভা আৰু মোৰ মাৰ নাম ইতিমধ্যে তেখেত ঢুকালে, নেৰামণি ৰাভা। আৰু মই গাঁৱতেই এই প্ৰাথমিক শিক্ষাটো আৰু তাৰপিছত আগিয়া যোগেন্দ্ৰনাথ মেম'ৰিয়েল হায়াৰ ছেকেণ্ডেৰী স্কুল বুলি আছিলে, তাত হায়াৰ ছেকেণ্ডেৰীলৈ পঢ়িছিলোঁ। তাৰপিছত BA টু ডিগ্ৰীটো গোৱালপাৰা কলেজৰ পৰা লৈছোঁ। গোৱালপাৰা কলেজৰ? হয় হয়। চিত্ৰকলাৰ প্ৰতি কেতিয়া আকৰ্ষিত হ'ল? চিত্ৰকলাৰ প্ৰতি আকৰ্ষিত মানে অজানিতেই, নজনাকৈয়ে মই চিত্ৰকলাৰ লগত জড়িত হৈ পৰিছোঁ বুলি ক'ব পাৰি। কাৰণ মই সৰুৰ পৰাই এই ছবিৰ লগত মানে ছবিক ভাল পাইছিলোঁ আৰু ছবি আঁকিবলৈ নিজে নিজে শিকিছিলোঁ। মানে য'ত মানে ধূলিত, ৰাস্তাৰ ধূলিত তাতে ছবি আঁকিছিলোঁ। মোৰ বাইদেউ সেইখিনি সময়ত আমি খুব সৰু আছিলোঁ, মই স্কুলত যোৱাই নাছিলোঁ। তেতিয়া মোৰ বাইদেৱে হয়তো দ্বিতীয় তৃতীয় শ্ৰেণীমানত স্কুললৈ যায়। তেওঁৰ যিবিলাক বহী পাইছিলোঁ, পেঞ্চিল লৈ পেলাই মই ছবি আঁকিছিলোঁ, সেই মোৰ মনত আছে। সেই সময়তে মই কিছুমান আম আঁকিছিলোঁ, যিটো আঁকিব বিচাৰোঁ মই মানে আঁকিছিলোঁ। আৰু সেই বস্তুটো মানে গাঁৱৰ অশিক্ষিত হ'লেও বা ছবি কি বস্তু নাজানিলেও তেওঁলোকে মানে কিবা কাৰণত মানে ভাল পাইছিলে। তুমি দেখোন ধুনীয়াকৈ ছবি আঁকিব পাৰা, মোক এইটো আঁকি দিয়াচোন, মোক সেইটো আঁকি দিয়াচোন, সেই সময়ত কৈছিলে। আৰু সেই বস্তুটো তেওঁলোকে যিটো মোক মানে একচুৱেলি উৎসাহ দিয়াই বুলি ক'ব লাগিব, উৎসাহ দিছিলে, মোক এইটো তুমি দেখোন বিৰাট ধুনীয়াকৈ ছবি আঁকিব পাৰা, মোক এইটো আঁকি দিয়া, সেইটো আঁকি দিয়া। মই খুব ভাল পাইছিলোঁ তেনেকুৱা আঁকিব দিলে। তেনেকৈ সেই সময়ত আমি সৰু থকা অৱস্থাত ৰামায়ণ মহাভাৰত সেইটো টিভিত টেলিকাষ্ট হৈ আছিলে ছানডে এভৰি ছানডে 9টা বজাৰ পৰা। সেইখিনি সময়ত মহাভাৰতৰ যিমান কাহিনী, সেই কাহিনীবিলাক আমাৰ গাঁৱত টিভি ৰেডিঅ' একো নাছিল সেই সময়ত। আমি মোটামুটি বেলেগ এখন গাঁৱত, আমাৰ জনজাতীয় গাঁও, আৰু য'ত টিভি আছে তেওঁলোক সেই মানে এই যিটো অসমীয়া গাঁও বুলি কওঁ আমি, তালৈ গৈ পেলাই চাইছিলোঁ।
মোটামুটি 4 কিলোমিটাৰমান একদম পথাৰ পাৰ হৈ বৃহৎ পথাৰ চাবলৈ আছে যায়? টিভি চাবলৈ যাওঁ মহাভাৰত চাবলৈ যাওঁ সানডে সানডে আছিলে চানডে তাতে তাতে চাই পেলাই মানে খুব ভাল পাইছিলোঁ আহি পেলাই মই সেই ছবিবিলাক মনত আনি পেলাই মই আঁকিছিলোঁ আৰু বা এইটো ডাঙৰ কথা সেনেকৈ উম, মানে অৰ্জুন মানে অৰ্জুনৰ ছবি উম। অঁ আৰু পাৰিছিলা তুমি আঁকিবলৈ পাৰিছিলোঁ মানুহবোৰ ঐ খুব ধুনীয়া হৈছে অঁ। সেই সময়তে মোক মানে সেই আমাৰ গাঁৱৰ মানুহবোৰে খুব কৈছিলে আৰু "এই Appreciate ইমান কৰিলে, তুমি বিৰাট ধুনীয়াকৈ ছবি আঁকিব জানা এই মোক আঁকি দিয়া সেইটো আঁকি দিয়া সেইটো মানে সেইটোৱে মানে মানে ইনস্পিৰেশ্যন আপুনি ইনস্পিৰেশ্যন হিচাপে মানে ভাবিব পাৰি আৰু এটা ছেল্ফ কনফিডেঞ্চ আহিছিল তাৰপিছত অঁ। যেতিয়া তুমি ডিগ্ৰী পঢ়িলা তাৰপিছত আকৌ আৰ্টৰ ওপৰত অংকন যিটো তাৰ ওপৰত কিবা আনুষ্ঠানিক শিক্ষা লৈছা নেকি আনুষ্ঠানিক শিক্ষা লৈছোঁ অলপ উম, তাৰপিছত মই প্ৰাইমাৰীটো আৰু এটা ডাঙৰ ঘটনা আছে উম, ছবি আঁকিব ছবি মানে য'তেই নহওক কিয় মই মানে আঁকোৱেই আৰু এনেকুৱা আছিলে আৰু আঁকিবলৈ দিয়ে মোৰ বন্ধুবিলাকে আৰু সেই ছবি আঁকাৰ কাৰণে মই এদিন ইমানকৈ মাৰি খাইছিলোঁ তাৰমানে সেই কথাটো মই জীৱনত পাহৰিব নোৱাৰোঁ উম, কিয় ছাৰৰ উম, তাৰমানে এজনে আঁকিব দিছিলে সেই বহীখন আছিলে গণিতৰ বহী সেই মইতো নাজানো তেওঁ আঁকিব দিয়াৰ কাৰণে মই আঁকি দিছোঁ পূৰা সেইটো হ'ল আঁকিছিলোঁ যিটো শ্ৰীকৃষ্ণৰ বিশ্বৰূপ দৰ্শন মানে প্ৰদৰ্শন কৰে যে হুম, 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 হুম। এই মুখ মেলিলে গৰ্ভত বিশ্ব ব্ৰহ্মাণ্ডৰ ছবিবিলাক তাত প্ৰতিফলিত হয় সেইটো ছবি আঁকিছিলোঁ সেইটো ছবি এই গণিত বহীত ছবি আঁকাৰ কাৰণে মোক খুব মানে মাৰিছিলে আৰু সেইটো এটা তাৰপিছত মই আগিয়া হায়াৰ ছেকেণ্ডাৰী স্কুলত মানে পঞ্চম শ্ৰেণীত ভৰ্তি হ'লোঁ পঞ্চম শ্ৰেণীতো মোৰ বন্ধুবিলাকে এই ভাল ছবি আঁকে বুলি মানে খুব মানে উৎসাহ কৰে মানে উৎসাহ দিয়ে আৰু মানে ছাৰকো কয় আৰু এই মুবিনে এনেকুৱা ছবি আঁকিছে চাওকচোন মোৰ লাজ লাগে দেখুৱাবলৈ কিন্তু মোৰ বন্ধুবিলাকে দেখুৱাই দিছিলে মানে আপোনাৰ আগৰ পৰাই হিষ্ট্ৰীৰ প্ৰতি বহুত ইণ্টাৰেষ্ট এটা আছিলে তেনেকুৱা হয় মানে হিষ্ট্ৰিকেল ছবিবিলাক বেছিকৈ আঁকে বিৰাট ভাল পায় তাৰপিছত ছাৰে মোক এই বিনয় শৰ্মা বুলি এতিয়া হিন্দী ছাৰ আছিলে তেখেতে মোৰ ছবিটো দেখি পেলাই তেওঁক ৰং কিনি দিছিলে তাৰপিছত তেওঁৰ ঘৰলৈ মাতি পেলাই কিবা কিবি খুৱাইছিলে মোৰতো আৰু এটা বিশেষ ধৰণৰ এটা মনত উৎসাহ মানে জাগি উঠিছিল ছবি আঁকিলে দেখোন মোক মানুহবিলাক এনেকুৱা মৰম কৰে মোৰ ছাৰেও এনেকুৱা মৰম কৰিছে তাৰপিছত এনেকৈ আমাৰ হাইস্কুলত মানুহৰ মাজত ছবি আঁকা মানুহ ছবি আঁকা ল'ৰা বুলি মানে পৰিচয় লাভ কৰিলোঁ ছাৰসকলেও মোৰ ছবি দেখি পেলাই মানে ইনস্পিৰেশ্যন দিছিলে তাৰপিছত হৰেশ্বৰ সূত্ৰধৰ ছাৰ বুলি সেই মানে আগিয়াৰ হায়াৰ স্কুলৰ যোগেন্দ্ৰনাথ মেম'ৰিয়েল হায়াৰ ছেকেণ্ডাৰী স্কুলৰ তাৰে প্ৰিন্সিপালে এদিন এই ক্লাছ 8 পোৱাতেই মানে মোক মানে MF হুছেইন বুলি মানে মোৰ ছবি গোটেই ক্লাছে গোটেই শ্ৰেণী কথাত মানে লৈ গৈ মানে প্ৰদৰ্শন কৰিছিলে MF হুছেইন বুলি কৈছে এই মোৰ মনত আছে আৰু তাৰপিছত মোৰ দেউতাই চাকৰি কৰিছিলে মানে পিয়ন চাকৰি কৰিছিলে গোৱালপাৰা টাউনত তাতো মই গৈছিলোঁ তাতো তাৰে যিমান কি কয় মোক মোৰ লগৰবিলাকেও মোক মানে খুব উৎসাহ দিছিলে তাতো তাৰপিছত তাতেও তাৰে যিজন মানে জুনিয়ৰ টেকনিকেল স্কুল আছিল তাতে যিখন ইনষ্টিটিউটত মানে দেউতাই কাম কৰিছিলে তাৰ প্ৰিন্সিপালেও মাতি লৈ গৈ পেলাই প্ৰিন্সিপাল বাইদেউ আছিলে তাৰ মাতি লৈ পেলাই বিভিন্ন ছবিৰ কাগজ দিছিলে ৰং কিনি দিছিলে সেইবিলাক উৎসাহ আৰু তাৰপিছত সেইখন ইনষ্টিটিউটৰে গোৱালপাৰা জুনিয়ৰ টেকনিকেল স্কুল তাৰে এজন ভাস্কৰ দাস বা ভাস্কৰ ছাৰ আৰু
তেখেতে দেউতাক ক'লে যে এই ল'ৰাটোক আৰ্ট স্কুলত দি দে, সি আৰ্টত ভাল কৰিব। সেনেকৈ দেউতা আৰু কি ছবি কি বস্তু, কি কৰিলে কি হ'ব, কি নকৰিলে কি হ'ব, এইবিলাক একো নাজানে, ময়ো নাজানো একো, মই ছবিহে আঁকো সেইখিনি সময়ত। তাৰপিছত গোৱালপাৰা আৰ্ট ছ'চাইটি বুলি সেই সময়ত মানে আৰ্ট স্কুল আছিলে একমাত্ৰ গোৱালপাৰা জিলাত আৰু গোৱালপাৰা টাউনত। গোৱালপাৰা আৰ্ট ছ'চাইটি বুলি অনুপম নাথ ছাৰে মোৰ তেখেত আজি নাই, আৰু তেখেতৰ যিটো অনুপ্ৰেৰণা দিছিলে মোক, তেখেতে যি উৎসাহ দিছিলে মোক আজিও পাহৰিব নোৱাৰোঁ। তেওঁৰ ওচৰত মই চিৰকৃতজ্ঞ। তেখেত নাই যদিও মই তেখেতৰ নামতে মোৰ আৰ্ট স্কুল যিখন, সেইখনৰ মানে এটা ডাঙৰ কক্ষ, সেইটোক মানে অনুপম নাথ কক্ষ ৰাখিছোঁ। গোৱালপাৰা আৰ্ট ছ'চাইটি বুলি, তাত মই মোক লৈ গৈ সেই ভাস্কৰ দাস ছাৰে মোক এডমিশ্যন কৰাই দিছিলে। চৰি ভাস্কৰ বৰুৱা, আজি এতিয়া মনত পৰে, ভাস্কৰ বৰুৱা তেখেতে সেইখন আৰ্ট স্কুলত মোক এডমিশ্যন কৰাই দিছিলে। মই গাঁৱৰ পৰা ছেটাৰডেকৈ গৈছিলোঁ গোৱালপাৰা টাউনলৈ। সেই সময়ত কোনো একো যাতায়াতৰ ব্যৱস্থা নাছিলে। খোজকাঢ়ি মই কিমান কিলোমিটাৰ? এনেকুৱা আমাৰ ৰখাপাৰা গাঁৱৰ পৰা আগিয়ালে 7 কিলোমিটাৰ, 7 কিলোমিটাৰ খোজকাঢ়োঁ। আৰু আগিয়াৰ পৰা গোৱালপাৰালৈ 14 কিলোমিটাৰ। 20 কিলোমিটাৰ। সেইটো বাছ পায়, বাছত উঠোঁ, তাৰপিছত তাতে নামোঁ, তাৰপিছত ক্লাছ কৰি এদিন এটা ৰাতি মানে বাবাহঁতৰ অফিচত থাকোঁ। তাৰপিছত আকৌ নেক্সট দিন ছানডে ক্লাছ কৰি আকৌ মই তেনেকৈ উভতি আহোঁ। বহুত কষ্ট হয় দেই। তেনেকৈ কিমান দিন শিকিলা? তেনেকৈ বহুত 5-6 বছৰ। 5-6 বছৰ সেইখিনি কষ্ট মানে মানিব লাগিব। হয়, বহুত কষ্ট কৰে, বহুত কষ্ট। তাৰপিছত মই মেট্ৰিক পাছ কৰিলোঁ, হায়াৰ ছেকেণ্ডেৰী কৰিলোঁ। আৰু সেইখিনি সময়ত হায়াৰ ছেকেণ্ডেৰী কৰাৰ সময়তে অনুপম নাথ ছাৰে মানে মোক ছবিৰে কেনেকুৱা আগবাঢ়িব গাইড কৰিছিলে, তেওঁ পৰামৰ্শ দিছিলে। আৰু সেই হিচাপে মই মোৰ মনতো ভাবি ল'লোঁ যে মই ছবিৰে মই পৃথিৱীখন চাম। খুব বঢ়িয়া কথা। হয়, মই ছবিৰেই, কিন্তু ছবি আঁকি কি হ'ব, কেনেকুৱা আগবাঢ়িব পাৰোঁ, সেই ৰাস্তাটো মই একো চিনি পোৱা নাছিলোঁ। কিন্তু মই উপাৰ্জন কেনেকৈ কৰিম, ছবি আঁকিলে কি হয় মই একো বুজি পোৱা নাছিলোঁ সেই সময়ত। মই জাষ্ট খোজকাঢ়িছিলোঁ, ৰং তুলিকা লৈ পেলাই মই জাষ্ট খোজকাঢ়িছিলোঁ। কাঢ়ি তাৰপিছত অনুপম নাথ ছাৰে ক'লে যে গুৱাহাটীত আগবাঢ়া। তেনেকৈ মই গুৱাহাটীত আহিলোঁ। তাৰ জাষ্ট সেই আগৰ নিচিনাকৈ গোৱালপাৰাৰ পৰা মই ছেটাৰডে ৰাতিপুৱা আহোঁ, গুৱাহাটী আৰ্টিষ্ট গিল্ডত শিকোঁ। তাৰপিছত আকৌ ছানডে গুৱাহাটী আৰ্টিষ্ট গিল্ডত ক্লাছ লৈ পেলাই আকৌ আবেলি গুচি যাওঁ। তেনেকৈ কিমান বছৰ? তেনেকৈ মোটামুটি মই 2 বছৰ কৰিলোঁ। 2 বছৰ আৰু শিকিছা? বহুত বহুত কষ্টও কৰিছা। সেইখিনি সময়তে মই গুৱাহাটী আৰ্টিষ্ট গিল্ডত বহুত ছাৰৰ যেনে কিশোৰ কুমাৰ দাস, দেৱানন্দ লোপ ছাৰ, সেইমানৰ তপন বৰদলৈ ছাৰ, শৰৎ বৰুৱা ছাৰ, তেওঁলোকক লগ পাইছিলোঁ। মোৰ মনত আছে, তেওঁলোকে খুব মোৰ ছবিটো দেখি পেলাই খুব উৎসাহ দিছিলে, মোৰ আজিও মনত আছে। আৰু সেইটো মোৰ আত্মবিশ্বাস হ'ল যে মই গুৱাহাটীতো অলপ কিবা এটা কৰিব পাৰিম। মোৰ জীৱনত মই গুৱাহাটীত অহাই নাছিলোঁ, কিন্তু মই আৰ্টিষ্ট গিল্ড বিচাৰি অকলে আহিছা? অকলে মানে মোৰ বন্ধু এটা আছিলে, তেওঁতো গুৱাহাটী দেখাই নাই।
দেখা নাছিলে সেই সময়ত দুইজনে নাই দেখা, দুইজন আহিছে। দুজন নেদেখাকৈ সেনেকৈ আমি আহিছিলোঁ আৰু জীৱনটোৱে মোৰ তেনেকুৱা আজিও তেনেকুৱা হৈ চলি আছে মানে ক'ত গৈ আছোঁ কি কৰি আছোঁ মই নিজে নাজানো কিন্তু কৰি আছোঁ বস্তুটো সেইটো মই বিশেষ একো ভবা নাই মই নভবাকৈ এইখিনি এনেকুৱা আমি কথা আগবাঢ়িছোঁ পাতিম। এতিয়া অলৰেডি তুমি বহুত এচিভ কৰিছা, ৰাইজক আমি জনাম। এতিয়া আমি তাৰ পিছৰখিনিলৈ আহোঁ। এতিয়া তুমি চিত্ৰশিল্প শিকিলা, তোমাৰ এটা ধাউতি আছিলে, এইখিনিলৈকে ঠিক আছে। কিন্তু তাৰ পৰা গৈ এজন কাৰ্টুনিষ্ট, এতিয়া কাৰ্টুন শিল্পটো এটা বেলেগ ধৰণৰ আৰ্ট। হয় হয় এইটো এনেই নৰ্মেল ক্লাছত শিকোৱা নাযায় বা হয়তো বহুত বেলেগকৈ শিকিব লাগিব। একজেক্টলি সেইটো সুবিধাটো তুমি পোৱা নাছিলা, তুমি ছবিহে আঁকিছিলা। নিশ্চয়। কাৰ্টুনৰ কাৰণে স্পেচিয়েলি কোনোবাইতো তোমাক শিকোৱা নাছিল। তো এইটো শিল্পলৈ তুমি কেনেকৈ আগবাঢ়ি গ'লা যে কাৰ্টুনিষ্ট হ'ম? সেইটো মই যেতিয়া গুৱাহাটীত আহিলোঁ, গুৱাহাটী আৰ্টিষ্ট গিল্ডত পঢ়িলোঁ আৰু তাৰ গুৱাহাটী আৰ্টিষ্ট গিল্ডলৈ অহাৰ এটা উদ্দেশ্য আছিলে যে মই গুৱাহাটীত মানে কিবা এটা কৰিব পাৰিম নেকি মানে আৰু তেতিয়াই মই ভাবিছিলোঁ যে গুৱাহাটীত থাকিবৰ কাৰণে মানে কি কৰিব লাগিব। মই বহুত চিন্তা কৰিছিলোঁ কি কৰিলে ভাল হ'ব আৰু মই ছবিৰ বাহিৰে মই বেলেগ একো কৰিব নোৱাৰোঁ। সেইটোৰ কাৰণে মই এটা সিদ্ধান্ত ল'লোঁ যে মই নিউজ পেপাৰ সেই সময়ত আলোচনী নিউজ পেপাৰ খুব জনপ্ৰিয় হৈ আছিল। সেই সময়ত মই ৰহস্য পঢ়িছিলোঁ, বিস্ময় পঢ়িছিলোঁ, বিভিন্ন আলোচনী আৰু দৈনিক নিউজ পেপাৰবিলাক পঢ়িছিলোঁ। তেতিয়া মই নিউজ পেপাৰৰ মানে হাউচে তাৰপিছত আলোচনী য'ত কাৰ্যালয়ে ঘূৰি ফুৰিছিলোঁ যে মোক কাম লাগে। ছবি আঁকিব জানো, মোক কাম দিয়ক। এতিয়া তেনেকুৱা বিশেষ কোনেও দিব পৰা নাছিল, হঠাৎতো তেনেকৈ দিব নোৱাৰেও আৰু হয়তো সেই সময়ত মোৰ ইমান পুৰঠো নাছিলে, সেইকাৰণে ইমান গুৰুত্ব পোৱা নাছিলোঁ। কিন্তু সেই সময়ত ৰহস্যত মই অলপ স্থান পাইছিলোঁ। সেই সময়ত এডিটৰ আছিলে মৃদুলা বৰুৱা বুলি, আজিও আছে। মৃদুলা বাইদেৱে মোক ল'ৰাটো অলপ ক্ষীণমিন সৰু কিবা অলপ কষ্ট কৰা তেনেকৈ যেন অনুভৱ হৈ চাগে। তাৰপিছত মোক দুটা গল্প উলিয়াই দিব, তাৰপিছত তুমি ইয়াৰ ওপৰত ছবি আঁকা। তাৰপিছত মই ছবি আঁকি দিওঁ, দুটামান গল্প ছবি আঁকি দিওঁ, তাতে মোক 300 টকা 350 টকা তেনেকুৱা পঠাই দিয়ে। সেইটোৱে মোৰ আৰু বিৰাট ভাল লাগে আৰু তাৰপিছত গুৱাহাটীত মই পাৰ্মানেণ্টলি বুলি মানে এজন আৰ্টিষ্ট বুলি ৰাখিছিলে তৃষ্ণাটোৰ আলোচনী মোৰ একচুৱেলি প্ৰথম আলোচনী বুলি ক'ব লাগিব। মানে এতিয়া বন্ধ হৈ গ'ল ন আলোচনীখন? বন্ধ হৈ গ'লে তাত মোক মাহত 200 টকা দিছিলে সেই মাহত। তথাপিও ইমান যে ভাল লাগিছিলে, ইমান কষ্টৰ মানে সেই কষ্টটো ফিল হোৱা নাছিলে সেই সময়ত। কষ্ট কি বস্তু জানা নাছিলোঁ। আজি ভাবিলেহে ভাব হয় বাপৰে কি কৰিছিলোঁ। নাই প্ৰথম ব্ৰেক পোৱাটো ইম্পৰ্টেণ্ট, কিমান পইচা পোৱাটো ইম্পৰ্টেণ্ট নহয়, প্ৰথম ব্ৰেক পোৱাটো ইম্পৰ্টেণ্ট। তাৰ পৰাই তুমি এজন প্ৰতিষ্ঠিত শিল্পী প্ৰথমবাৰ কাৰণে হ'লা, প্ৰতিষ্ঠা লাভ কৰিলা। এতিয়া তাৰপিছত কাৰ্টুন, তাৰপিছত সেইটো ইলাষ্ট্ৰেশ্যন যিটো মানে ইলাষ্ট্ৰেশ্যনৰ কাৰণে মানুহ পেপাৰ হাউচত নাৰাখে। আচ্ছা, যে কিছুমানে কয় যে আমি ইলাষ্ট্ৰেশ্যনৰ কাৰণেতো আমাক মানুহ নালাগে, আমি কাৰ্টুনিষ্ট লাগে আমাক, এনেকুৱা কয় আৰু কাৰ্টুন কৰা নে নাই। তাৰপিছত ছাৰ মইতো কাৰ্টুন নকৰোঁ। না কাৰ্টুনিষ্ট হ'লে কিবা এটা চোৱা গ'লেহেঁতেন। তাৰপিছত মনত আহিল কাৰ্টুনটো কি কৰা যায়। তাৰপিছত মই ষ্টাডি আৰম্ভ কৰিলোঁ। কেনেকৈ ষ্টাডি কৰিলা? মানে কাৰ্টুনটো কেনেকুৱা, এই মানুহ এজন থাকিব পাৰে, তাৰ পৰা নাক ডাঙৰ হ'ব পাৰে, চকু ডাঙৰ হ'ব পাৰে। মই ইমাজিন মানে কৰিব আৰম্ভ কৰি দিলোঁ যে এইটো। তাৰপিছত মই কিতাপৰ সহায় লৈছানে? তাৰপিছত সেই সময়ত প্ৰকাশিত কাৰ্টুনৰ কিতাপ, চিচিং ফাক হওক, তাৰপিছত নিউজ পেপাৰ কাৰ্টুন ওলায়। সেই সময়ত আগৰ প্ৰখ্যাত কাৰ্টুনিষ্টবিলাকে কাৰ্টুন চাব আৰম্ভ কৰোঁ। কাৰ্টুন দেখি তুমি চবতকৈ বেছি ইনফ্লুৱেঞ্চ হৈছিলা?
আমাৰ অসম সেই সময়ত বিশেষকৈ মই চিৰঞ্জীৱ চক্ৰৱৰ্তীৰ চিৰঞ্জীৱ, কাৰ্টুনটো মই বিস্ময়ত পাইছিলোঁ, মই হয়, হয়, বিস্ময়টো পঢ়িছিলোঁ। হয় তাৰ খুহটীয়া খুহটীয়াবিলাক, তাৰপিছত ৰাজনৈতিক কাৰ্টুনটো মই উৎপল তালুকদাৰ উৎপল তালুকদাৰ। নাম ল'ব হয়, হয়, পাৰি। হয়। উৎপল তালুকদাৰৰ মই চাইছিলোঁ। তাৰপিছত সেই সময়ত তাৰপিছত প্ৰদীপ নাথৰো প্ৰদীপ নাথ জাষ্ট সেই সময়ত আৰম্ভণি হয়, হয়, হৈছিলে, তথাপি আমি চাইছিলোঁ। হয় তাৰপিছত এই চন্দন চুতীয়া হওক, চন্দন চুতীয়া হয় তাৰপিছত তেনেকুৱা কেইজনমানৰ ছবি মোক খুব আকৰ্ষিত কৰিছিলে, আৰু মই তেওঁলোকৰ মানে কাৰ্টুনবোৰ মানে ষ্টাডি কৰিছিলোঁ, ষ্টাডি কৰিব আৰম্ভ কৰিছিলোঁ। ষ্টাডি আৰম্ভ কৰি মই সেই সময়ত অবিকল বুলি কাৰ্টুন মেগাজিন আছিলে। প্ৰকাশ হৈছিলে, ৰবীন বৰুৱা ছাৰ। মই ৰবীন বৰুৱা ছাৰক মই গৈ লগ কৰিলোঁ, মোৰ দেখুৱালোঁ। তাৰপিছত তেওঁ মানে একে আষাৰে কৈ দিলে, তুমি দেখোন ধুনীয়াকৈ কাৰ্টুন আঁকা, তুমি দেখোন কাৰ্টুন আঁকিব পাৰা, আঁকা আমাৰ তাতে আঁকা। মই এনেই ফ্ৰীলান্সাৰ হিচাপে আঁকিব আৰম্ভ কৰিলোঁ। তাতে অলপ 2-1 পইচা দিয়ে, সেইটোৱে মোৰ খুব ভাল লগা এটা মুহূৰ্ত। এনেকুৱা মই গুৱাহাটীত লাহে এই শিল্পটোতো সদায় ইভলভিং, সদায় ক্ৰমবিকাশ ঘটি আছে। এতিয়া ডিজিটেল যুগত বেলেগ কাৰ্টুন হৈছে, নহয় জানো? সেইটো সদায় নিজকে শিকি থাকিব লাগে তেতিয়াহ'লে। নিশ্চয় কেনেকৈ শিকাৰ এই কেনেকৈ শিকাটোতো ডাইৰেক্টলি মই ক'ব নোৱাৰিম। অনলাইন শিকা নে কিতাপ পঢ়ি শিকা নে অন্য আৰ্টিষ্টৰ চাই শিকা? মানে য'ত যিদৰে প্ৰয়োজন হয়, ধৰি লওক কিছুমান বস্তু আপুনি কিতাপত ডিটেইলছ পাব, কিছুমান বস্তু আপুনি নোপোৱাবোৰ ইণ্টাৰনেটত যাব লাগিব, আৰু কিছুমান বস্তু আপুনি যে যিবোৰ কমিক্সৰ বহুত নীতি জ্ঞান থাকে, বহুত শিকিব লগা কথা থাকে, বহুত অধ্যয়ন কৰিব লগা বিষয়, সেইবোৰ জানিবৰ কাৰণে আলোচনী লাগিব, বিভিন্ন আলোচনী হওক, টিংকলো হওক, তাত বহুত আৰ্টিষ্টৰ, বহুত কাৰ্টুনিষ্টৰ বহুত মানে ক্ৰিয়েশ্যনবিলাক তাত থাকে। সেইবিলাক ষ্টাডি মই কৰিছিলোঁ। তেনেকেই মোৰ মানে কাৰ্টুনৰ আৰম্ভণিটো। তাৰপিছত অবিকল এইখিনি আলোচনী নিউজ পেপাৰ প্ৰথম কোনখনত আহিলা? তাৰপিছত মই দৈনিক নিউজ পেপাৰত মই কাম পোৱা নাছিলোঁ। আলোচনীত কৰিছিলোঁ, কিন্তু আলোচনী কৰি মই 2-1 পইচা পাইছিলোঁ, কিন্তু গুৱাহাটীত থাকিবৰ কাৰণে যথেষ্ট নাছিল। ৰেগুলাৰ জব এটা লাগিব, ৰেগুলাৰ এখন জব লাগিব। তাৰপিছত মই গুৱাহাটীত থাকিব নোৱাৰা হৈ গ'লোঁ পিছলৈ। তাৰপিছত মই গোৱালপাৰালৈ গুচি গ'লোঁ। গোৱালপাৰাত গুচি গৈ পেলাই আৰ্ট স্কুল এখন খুলিছোঁ, যিটো সেই আৰ্ট স্কুলৰ পৰাই মোৰ আজি যিটো মোৰ এথনিক আৰ্টিষ্ট ছ'চাইটিৰ আজি যিটো ইণ্টাৰনেশ্যনেল বেচ, মই ভাবোঁ আৰু সেই অনুষ্ঠান গঢ়ি উঠিছে একদম গাঁৱৰ ভিতৰত, য'ত আজিও ছবি কি বস্তু নাজানে। যিও নহওক, সেই সময়ত মই এই কি কয় আগিয়াত আৰ্ট স্কুল খুলিলোঁ, তাতে 2-1 পইচা মই ইনকাম কৰিছিলোঁ। তাৰপিছত নতুন সেই সময়ত যিবিলাক নিউজ পেপাৰ ওলাইছিল, তাত মই ইণ্টাৰভিউ মানে এপ্লাই কৰিছিলোঁ, ইণ্টাৰভিউ দিছিলোঁ। ইণ্টাৰভিউ মানে দিয়া আছিলে, সেই সময়ত প্ৰকাশ পাইছিলে এই সুপ্ৰভাত গুৱাহাটী বুলি। সুপ্ৰভাত গুৱাহাটীত মানে মোৰ প্ৰথম এই দৈনিক মানে কাৰ্টুনিষ্ট হিচাপে তাত জইন কৰিছিলোঁ। মোক মাতাৰ পিছত মোক আকৌ ইণ্টাৰভিউ লোৱাৰ পিছত মোক সেইদিনাই জইন কৰিব ক'লে, মই জইন কৰিছিলোঁ। তাৰপিছত আহিলোঁ দৈনিক বাতৰি কাকত বুলি। দৈনিক বাতৰি নহয়, দৈনিক বাতৰি কাকত, আজিও প্ৰকাশিত। তাতো মোক সুবিধা দিছিলে, তাত মই কৰিছিলোঁ। ইয়াৰ অলপ তাৰ অলপ এনেকৈ আলোচনীৰ অলপ এনেকৈ মিলি পেলাই মোৰ গুৱাহাটীত ভাড়াঘৰটো ওলালে।
এনেকুৱা উম, তাৰপিছত মই গুৱাহাটীত থাকিবলৈ ল'লোঁ উম, লোৱাৰ পিছত মই এভৰি ছানডে উম, মই আগিয়াত গৈ শিকোৱা ল'ৰা যায়। ছোৱালীক শিকাওঁ উম, যিটো মানে আজিও কৰি আছোঁ উম, আজি মোটামুটি 23-24 বছৰ ৰানিং শিকাই আছা শিকাই আছোঁ দেওবাৰে দেওবাৰে গৈ শিকাই আছোঁ নহয় মই ইয়াৰ পৰা মানে এভৰি ছানডে অঁ এই 150 কিলোমিটাৰ অঁ মই এইটো যাওঁ। বুজিয়ে পাইছোঁ অঁ অঁ। মই তাত একচুৱেলি সেইটোলৈ ল'ৰা আহিলোঁ ছোৱালীক শিকাওঁ আকৌ উভতি আহোঁ উম। আজিও কৰি আছোঁ উম, নিজৰ ঠাই উম, নিজৰ গাঁও সেইবিলাকৰ কথা চিন্তা কৰি কাৰণ মোৰ অনুভৱ আমাৰ গাঁওখন আজিও উম, মানে অশিক্ষিতৰে ভৰা উম, অতি মানে আনডেভেলপমেণ্ট উম, সেইবিলাক মই দেখিছোঁ উম, আৰু আমাৰ জনজাতীয় গাঁও হিচাপে যিটো আমি আগবাঢ়িব লাগিছিল যিটো আমাৰ চিন্তা সেই চিন্তাবোৰ মানে আধুনিক যিটো চিন্তা যিটো ছবিয়ে কেনেকৈ আগবঢ়াৰ হেল্প যিটো কৰিছে তাত চিন্তা এতিয়া ছবিৰে মই তাত শিক্ষা ল'ৰা ছোৱালীক শিক্ষা দিয়াৰ এটা প্ৰচেছ হাতত লৈছোঁ তাৰমানে ছবিৰে তেওঁলোকক ছবিৰ জ্ঞানৰ জৰিয়তে কিছুমান নীতি শিক্ষাৰ জ্ঞান দিয়া হয় উম, আৰু আমাৰ তাৰ লগতে আমাৰ সমাজৰ বৰ্তমান সাম্প্ৰতিক অৱস্থা কেনেকুৱা আমি আমাৰ বৰ্তমান যিটো আমাৰ চিন্তা হ'ব লাগে আমাৰ গাঁৱৰ মানুহৰ যিটো চিন্তা হ'ব লাগে আমি আগবঢ়াৰ কাৰণে যিটো মানে শিক্ষা হ'ব লাগে সেইটোত আমি কেনেকৈ আগবাঢ়িব পাৰোঁ আমি ল'ৰা ছোৱালীক সেইবিলাক শিক্ষা দিওঁ তাৰমানে উম। এতিয়া কিবা ক'ব খুজিছিলা মোৰ বৰ কিউৰিয়াচিটি হৈছে উম, আপুনি ইমানখিনি কৰাৰ মাজত হুম। আপোনাৰ কবিতা লিখিম বুলি কেতিয়া আহিলে ভাবটো অঁ কবিতাও লিখিলোঁ কবিতা কিতাপ মই কেইখনমানো মানে প্ৰকাশ হৈছে এই ক্ৰমিচি বুলি ওলাইছে কি নাম ক্ৰমিচি মিনছ কবিতা অ'কে মানে ৰাভা ভাষা ৰাভা ভাষা ন কিন্তু ক্ৰমিক ভাষাটো ৰাভা ভাষা কিন্তু লিখিছোঁ অসমীয়া কবিতাটো অসমীয়াতেই অঁ গম পাইছোঁ তাৰমানে মাজে মাজে মনত যিবিলাক ভাৱ অনুভূতি আৱেগ অনুভূতি সেইবিলাক যিটো খুন্দিয়াই সেইটোকে মই টুকি টুকি ৰাখোঁ উম, আৰু সেই বস্তু মোৰ এদিনত দুদিনত হৈ নুঠে অঁ এটা কবিতা মোৰ বহুত দিন লাগে অঁ মই বছৰত এটা দুটা তেনেকুৱা হয় কোনে প্ৰকাশ কৰিছে কিতাপবিলাক তাৰপিছত সেইখিনি সেই কিতাপৰ বিভিন্ন আলোচনী উম, আৰু অসমৰ সেই সময়তে অসমৰ আগশাৰীক এই পেপাৰ আলোচনীত প্ৰকাশ পাইছিলে অ'কে সেইবিলাক মই টুকি টুকি ৰাখিছিলোঁ অঁ আৰু বহুতেই কয় যে এই কবিতাবোৰ কিতাপ আকাৰে ওলাব লাগে উম, তেনেকৈ কিতাপৰ ৰূপ লৈছিলে বিভিন্ন ফাইনেন্স কৰে মই নিজেতো নোৱাৰোঁ উম, ফাইনেন্স কৰে বাবেই মানে শুভাকাংক্ষী ওলাই তাৰমানে অঁ মাজে বুজি মাজে পাইছোঁ অঁ অঁ মই নিজে কেতিয়াবা ভাবোঁ মোৰ কোনো নাই কিন্তু মাজে মাজে এনেকুৱা আহে নাই নাই আপোনালোকৰ দৰে মোৰ শুভচিন্তক আহে নিশ্চয় মানে আছে হঠাৎ তাৰমানে বহুত পইচা দি পেলাই মোৰ কিতাপ প্ৰকাশ কৰা এনেকুৱা ব্যক্তিও ওলায় উম, আৰু বেয়া পোৱা মানুহটো বহুত উম, সেইটো নকওঁ বাৰু উম। কিন্তু শুভাকাংক্ষী আমি শুভাকাংক্ষীখিনিকহে গন্তি কৰিম বাকীখিনিক গন্তি নকৰোঁ ঠিকে এইখিনিতে মই এটা কথা হৈছে সাধাৰণতে আমি দেখা যায় এইবিলাক যিবিলাক আৰ্ট স্কুল গানৰ স্কুল এইবিলাকত ল'ৰা ছোৱালীবোৰ আহে ইভেন গাঁৱত বুলি নহয় টাউনতো আহে লাহে লাহে এটা দুটাকৈ কমি কমি গৈ থাকে সেই বস্তুটো তোমাৰ স্কুলত কেনেকুৱা আমাৰ স্কুলত তেনেকুৱা আছে উম, কিছুমানে আহে আমাৰ কেতিয়া- যিবিলাক আহে শিকিম বুলি আহে দেই উম, মোৰ বিশ্বাস আমাৰ ল'ৰা ছোৱালীবিলাক আজিৰ সময়ত তেওঁলোক মানে খুব উৎসাহী আৰু তেওঁ শিকিবৰ কাৰণে খুব তেওঁৰ অনুৰাগটো মই মানে মই উপলব্ধি যিটো কৰিছোঁ ভাবিছোঁ যে তেওঁলোকৰ কাৰণে চাগে মুবিন ৰাভা এটা ৰোল মডেল
খুব সম্ভৱ তেনেকুৱাই মোৰ অনুভৱ হয় কাৰণ হয় নহ'লে ইমান ভিতৰত ছবিক যে জীৱিকা হিচাপে ল'ব পাৰি হয়। তাকে এটা ৰাস্তা দেখিছে তোমাৰ পৰা খুব সম্ভৱ তেনেকুৱা অনুভৱ কৰিছে হয় মই আজিলৈ কিবা কৰিব পাৰিছোঁ এনেকুৱা মোৰ অনুভৱ হোৱা নাই যদিও কিবা এটা বিচাৰি পাইছে চাগে অভিভাৱক হওক ল'ৰা ছোৱালী হওক তাৰমানে মোৰ এইটোৱে ভাল লাগে 30 আগৰ নিচিনাকৈ মই যেনেকৈ ইমান কষ্ট কৰি ভিতৰুৱা গাঁৱৰ পৰা মই গোৱালপাৰা চহৰলৈ গৈছিলোঁ 30 কিলোমিটাৰ 40 কিলোমিটাৰ মানে অহা যোৱা কৰি ঠিক সেইধৰণে আজিও তেনে 30-40 কিলোমিটাৰ দূৰৰ পৰা ল'ৰা এই শিকিবলৈ আহে এতিয়াও আহে এতিয়াও আহে কিমান হেঁপাহত আহিছে কিমান হেঁপাহত আহিছে সেইটোৱেই মোৰ এটা দুৰ্বলতা মই সেইবাবেই মই আজি গুৱাহাটীৰ পৰা তালৈ যাওঁ আৰু সেই ল'ৰা ছোৱালীক মই এৰিব নোৱাৰোঁ নাই নাই খুব ভাল কাম কৰিছা খুব ভাল কাম কৰিছা এইটো কাৰণে যে ছবিৰ দ্বাৰা নিজকেতো আগুৱাই আনিলাই আগিয়াৰ পৰা আহি গুৱাহাটীত প্ৰতিষ্ঠিত হ'লা 2 নম্বৰ কথা এতিয়া ইণ্টাৰনেশ্যনেলেও তুমি লাহে লাহে প্ৰতিষ্ঠা লাভ কৰিবলৈ আৰম্ভ হৈছে আৰু আমাৰ শুভেচ্ছা থাকিল ইয়াতকৈ ভাল হওক কিন্তু নিজে আগবঢ়াৰ লগতে যে নিজৰ অঞ্চলটোক আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিছা এইটো আমি মই মানে খুব কমেণ্ডেবল জব আৰু সেইটো কাৰণে মানে কি ক'ম এটা আমি ক'ব গ'লে কৃতজ্ঞ তোমাৰ ওচৰত যে তুমি এনেকুৱা এটা প্ৰচেষ্টা লৈছা সাধাৰণতে মানুহে নিজৰ কথা ভাবে হয় নিজৰ জেগাডোখৰৰ কথা নাভাবে গতিকে এইটো বিৰাট কমেণ্ডেবল জব আকৌ এবাৰ অভিনন্দন জনাইছোঁ দেই থেংক ইউ এতিয়া আমি আৰু এই নেক্সট লেভেললৈ যাওঁ এতিয়া তুমি এইখিনি কাম কৰি আছা এতিয়া আমি এইটোও গম পাওঁ যে তোমাক ছিউলৰ পৰা ইণ্টাৰনেশ্যনেল কিবা কি তুমিয়ে ভালকৈ ক'বা তাৰ পৰা আমন্ত্ৰণ আহিছে এই কথাটো কেনেকুৱা হয় অহা 17ৰ পৰা 23 জুলাইলৈ ছিউলত দক্ষিণ কোৰিয়াৰ ৰাজধানী ছিউল তাৰে অতি ব্যস্ত মানে আৰ্ট গেলাৰী ডবং আৰ্ট গেলাৰী তাত ইণ্টাৰনেশ্যনেল আৰ্ট এক্সচেঞ্জ এক্সিবিশ্যন হ'ব আচ্ছা তালৈ মই আমন্ত্ৰিত আৰু এইটো অৰ্গেনাইজ কৰিছে কোৰিয়ান পিপল আৰ্টিষ্ট এছ'চিয়েশ্যনে এইটো মানে গোটেই আমাৰ অসমৰ কাৰণে এটা খুব গৌৰৱৰ বিষয় সঁচাকৈ গৌৰৱৰ কথা আৰু তোমাৰ এই যে ইমান দীঘলীয়া যাত্ৰাটো সেই যে খোজকাঢ়ি আৰম্ভ কৰা ছবি শিকাৰ দিনৰ চাগে এইটো এটা ভগৱানে তোমাক এটা হেৰি দিছে আৰু আমাৰ মানে গোটেই ষ্টেটখনৰ কাৰণে এটা গৌৰৱ কঢ়িয়াই আনিছে আৰু খুব ডাঙৰ কথা খুব ভাল কথা আৰু মানুহে জনা উচিত যে আৰ্টৰ জৰিয়তেও মানুহে এনেকৈ আগবাঢ়িব পাৰে এইখিনি বিৰাট ডাঙৰ কথা আৰু এইটো আৰু মই মাজতে এটা হেৰিও দেখিছিলোঁ যে তুমি ললিত কলা একাডেমি নে ক'লৈ আমাৰ দিল্লীলৈ আমন্ত্ৰিত হৈছিলে নহয় জানো মই কেইবাবাৰো হৈছোঁ আৰু বিশেষকৈ আপুনি হয়তো কিছুদিনৰ আগতে হয় সেইটো হ'ল সাহিত্য একাডেমীৰ সাহিত্য একাডেমিৰ প্ৰগ্ৰাম সেই প্ৰগ্ৰামটো হৈছে এই ৱৰ্ল্ড দ্য লাৰ্জেষ্ট লিটাৰেচাৰ ফেষ্টিভেল মানে ইন দ্য ৱৰ্ল্ড বিশ্বৰ মানে সৰ্ববৃহৎ সাহিত্যিক সন্মিলন তাত দিল্লীত হৈছিলে তালৈ মই মানে আমন্ত্ৰিত আছিলোঁ তাতে পাৰ্টিচিপেট কৰিলোঁ ভাল লাগিছে আৰু আচ্ছা এইখিনিতো আমি দেখিছোঁৱেই আজি তুমি সেই কষ্টৰ জৰিয়তে কেনেকৈ নিজে প্ৰতিষ্ঠা লাভ কৰিলা আৰু আজি এতিয়া আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ তুমি আমন্ত্ৰিত হৈছা এইবিলাকতো আমি দেখিছোঁ এইখিনি শুনিও খুব ভাল লাগে কিন্তু বেকগ্ৰাউণ্ডত কিছুমান ফেইলাৰ ষ্টৰিও থাকে কেতিয়াবা এনেকুৱা লাগিছিলে নেকি যে মই কি কৰিছোঁ মই জীৱনত মই ছবি আঁকি খাব পাৰিম জানো যে মোৰ জীৱনত একো নহ'ব এনেকুৱা নিৰাশা মনত নিজে ভিতৰে ভিতৰে ভাগি যোৱা এনেকুৱা দিন আহিছেনে নাই নিশ্চয় আহিছে যেতিয়া মই ইফাল সিফাল চোৱা নাছিলোঁ মই জাষ্ট অলপ আগতে কোৱাৰ নিচিনাকৈ মই জাষ্ট মানে খোজকাঢ়িছিলোঁ যাত্ৰা পথত আছিলোঁ গৈ 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 এটা পইণ্টত মই ৰৈ পেলাই ইফাল সিফাল চালোঁ তেতিয়াহে দেখিলোঁ যে মোৰ বন্ধু আমি একেলগে পঢ়া হাইস্কুল হওক কলেজত হওক একেলগে পঢ়া তেওঁলোকে দেখোন বহুত মানে কি কয় এইটো ডেভেলপ যিটো আজিৰ সময়ত হয় তেওঁলোকৰ ধুনীয়া ধুনীয়া ঘৰ হৈছে
তেওঁলোকে দামী গাড়ী লৈ পেলাই ঘূৰিছে, উম, ডাঙৰ মানে এটা বহুত ডাঙৰ হোটেলৰ মালিক হৈছে। উম, তাৰপিছতহে মোৰ এক মুহূৰ্তৰ ভাৱে এটা ভাৱ আহিল, মই কি কৰি আছোঁ? উম, উম, এই মই মানে ক'ত গৈ আছোঁ? মই এতিয়া মই বহুত দেৰিকৈ বিয়া কৰাইছোঁ, এইটো মোৰ পাৰ্চনেল কথা, কিন্তু সেইটো এটা মানে পইণ্ট এটা উম, যে মই দেখোন তেওঁলোকৰ ল'ৰা ছোৱালী ডাঙৰ হৈ গ'ল, উম, মই বিয়া কৰাৰ কথাই চিন্তা কৰিব পৰা নাই। উম, ঘৰত গৈও মানে সেই কথাকে কয়, উম, বিয়া কৰাৰ কথা কয়, কিন্তু বিয়া কৰিব মোৰ চিন্তা কৰিব নোৱাৰোঁ, কাৰণ মোৰ ইনকাম নাই, উম, সামান্য ইনকাম, যিটো মোৰ মানে চলিবৰ কাৰণেও নহয়। উম, আৰু মোৰ দৰে এনেকুৱা ল'ৰাটোক কোনে ছোৱালী দিব, উম, এনেকুৱা বিভিন্ন কথা মনত লৈ আহে, উম, এনেকুৱা আহিছিলে। উম, তাৰপিছত কিন্তু এই কিছুমানৰ এনেকৈ শুভাকাংক্ষী মানুহৰ এই এনকাৰেজমেণ্টটো, উম, উম, এই উৎসাহজনক কথাবিলাক তুমি আগবঢ়াচোন, উম, পিছলৈ যি হয় হ'ব। তুমি কিবা নহয় কিবা চবেই চব বস্তু পাব নোৱাৰে। তুমি যিটো ৰাস্তাত খোজকাঢ়িছা সেইটোত নাম আছে, তোমাৰ সন্মান আছে, কিন্তু সেই সন্মান বা সেই নামটো বেলেগে পোৱা নাই। বেলেগে নাপায়, বেলেগে নাপায়। এনেধৰণৰ মোক নিশ্চয়। মানে এনকাৰেজ কৰিছিল। আৰু নিশ্চয়। বিশেষকৈ মই অলপ আগৰ কোৱাৰ নিচিনাকৈ মোৰ অঞ্চলৰ কথা ভাবিলোঁ। উম, কিছুমানে কয় তুমি অঞ্চলৰ কথা তুমি ভাবিছা হয়, কিন্তু তোমাৰ কথাটো কোনে ভাবিব? তুমি আজিলৈ একোৱেই কৰিব পৰা নাই। তেনেকৈ আমাৰ ঘৰৰ মানুহ কৈছিলে, এনেকৈ তেতিয়া অলপ মানে আৱেগিক হৈ যাওঁ, মানে সঁচাকৈ কি কৰি আছোঁ, উম, উম, কিবা এটা কৰিব লাগিছিল, বয়স অনুপাতে মই আগবাঢ়িব পৰা নাই নেকি, মানে বিভিন্ন প্ৰশ্নই উম, মানে আৱৰি আৱৰি ধৰে। ধৰিছিলে। উম। এই সেইবিলাক এতিয়া অভাৰকাম কৰিলা? নহয়, মই তাৰমানে নিজক অলপ মানে কি কয় সেইটো, নতুনকৈ গঢ় দিলোঁ। তাৰমানে অঁ, পৃথিৱীখন যি হৈ থাকক, উম, মই মোৰ ৰাস্তাতে খোজকাঢ়ি থাকিম আৰু উম, উম, যিও নহওক। উম। কোনোবাই আজি সেইটো কোনোবাই কাৰণে- হয়তো বহুত ছাকচেছফুলো হওক, বা কোনোবাই বহুত টকা বহুত সম্পত্তি কৰিলেই হওক, তেওঁৰ Success-ৰ সুখ meaning-টো নাথাকিবও বেলেগ পাৰে। বেলেগ। উম, উম, জীৱনত টকাই বা ধন সম্পত্তি সকলো নহয়। সকলো নহয়। মই কিন্তু তেনেকৈ মই বেলেগ কথা নাভাবোঁ। মই জাষ্ট মোৰ যাত্ৰা অটুট ৰাখিম। মই যেতিয়া মোৰ যাত্ৰাত আজিও অটুট ৰাখিব পাৰিছোঁ, মোৰ আজি একো নাই, মোৰ আজি ঘৰ নাই এটা, গুৱাহাটীত থাকি মই আজি সৰু ভাড়া ৰুমত থাকোঁ, মোৰ ল'ৰা ছোৱালীক মই আজিয়ে ভালকৈ খুৱাব নোৱাৰোঁ, মই সেইবিলাক বহুত কথা কিন্তু মই ভবা নাই। কিন্তু ইয়াত আমি এইটোও চাব লাগিব যে তুমি যিটো ইণ্টাৰনেশ্যনেল এক্লেইম পাইছা, আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি পাইছা, সেইটো আকৌ অন্যই পোৱা নাই। গতিকে অন্যই পোৱাখিনিও তোমাৰ জীৱনত আহি যাব, হয়তো আৰু দুখোজমান দূৰ আছে। গতিকে সেইখিনিও আহক, আমাৰ শুভাকাংক্ষা এতিয়াও আছে। মোৰ সেইটোৱে মই নিশ্চয়। এনেকৈ শুভাকাংক্ষী, ধৰি লওক মই কলকাতা হওক, দেলহিৰ হওক, য'তেই নহওক, মোৰ বহুত তেনেকুৱা মোৰ শুভাকাংক্ষী আছে। হয়। মোৰ অনুভৱ ঠিক সেইধৰণে এতিয়া দক্ষিণ কোৰিয়া হওক, অষ্ট্ৰেলিয়াৰ পৰা হওক, মানে মোক চাবলৈ, মোক লগ কৰিবলৈ আহে। বহুত ডাঙৰ কথা। অঁ, তোমাক চিনি পাই যে সেইটো ডাঙৰ কথা। হয়, তাৰপিছত ইয়ালৈ আহিছে, সেইটো তাতোতকৈ ডাঙৰ কথা। হয়। অঁ, সেইটোৱে মোক মানে মুবিন ৰাভা হিচাপে জীয়াই ৰাখিছে আৰু হয়, হয়। মুবিন ৰাভা আজি এটা এতিয়া চিনাকি নাম। মই নিজে গৌৰৱ কৰি আছোঁ। মই ছিঅলত যাম, মই 13 তাৰিখে মোৰ ফ্লাইটৰ বুকিং হ'ল, 13 জুলাইত। মই তাত গৈ হয়তো মই গৌৰৱেৰে ক'ব পাৰিম, তাত মই অসমৰ হৈ, ভাৰতৰ হৈ, এজন অসমীয়া হৈ, এজন ৰাভা জাতিৰ প্ৰতিনিধি হিচাপে প্ৰতিনিধিত্ব কৰিম। তাত আমাৰ প্ৰাণৰ অতি আদৰৰ বৃন্দাবনী বস্ত্ৰ তাত এক্সিবিট কৰিম। হয়। আৰু ৰাভাসকলৰ মানে সংস্কৃতিৰ কিছুমান পেইণ্টিং কৰিছোঁ, সেইবোৰ তাত এক্সিবিট হ'ব।
এই ৰাভা সংস্কৃতি কওঁতে মই তোমাৰ আৰু এটা কাম আমি মানুহক ক'ব লাগিব এই যে ৰাভাৰ ৰজা দোদান তেওঁৰ ওপৰত যিখিনি তুমি কাম কৰিছা এইখিনি কেনেকৈ কৰিলা কেনেকৈ গম পালা তেওঁৰ বিষয়ে কিবা হিষ্ট্ৰীত কেনেধৰণে আছে তাৰ পৰা তুমি ছবিলৈ এই বস্তুবিলাক কেনেকৈ কনভাৰ্ট কৰিলা তোমাক ক'বা নেকি 2021 চনত দ্য গ্ৰেট ডোডান বুলি মোৰ কমিক্স গ্ৰন্থ মোৰ প্ৰথমখন সেইখন কমিক্স মানে কমিক্স বুক প্ৰকাশ হৈছিলে ৰাভা হাছং সাহিত্য সাহিত্য পৰিষদে পাব্লিছ কৰিছিলে সেইটো মই 5 বছৰমান অধ্যয়ন কৰিছোঁ 5 বছৰ বিভিন্ন অঞ্চললৈ গৈছোঁ বিভিন্ন জ্যেষ্ঠ ব্যক্তিক লগ কৰিছোঁ যিবিলাক আজি নাই তেওঁলোকৰ পৰা বিভিন্ন তথ্য লৈছোঁ আৰু মানে মোৰ কথাটো হ'ল মই ৰাভা জাতি ৰাভা এজন বহুত ৰাভা পণ্ডিতে কৈছিলে মই সেই কথাটো মোৰ মনত বাজি থাকে এই ৰাজেন পাম বুলি ৰাজেন পাম তেওঁ মানে সংগীত নাটক একাডেমি বঁটা প্ৰাপ্ত বিশিষ্ট তেখেত নাই তেখেতে এষাৰ কথা কোৱা মোৰ সদায় মনত বাজি থাকে তেওঁ ভাল ৰাভা হ'লেহে ভাল অসমীয়া হ'ব পাৰিবা হয় না ভাল ৰাভা মানে কি বিষ্ণু ৰাভা আমাৰ কলাগুৰু ৰাভা আৰু অসমীয়া বেলেগ বেলেগ নহয় আমাৰ কলাৰ গুৰুজনেই হৈছে বিষ্ণু ৰাভা তাৰমানে হয়তো তেখেতে ক'ব বিচাৰিছিলে যে নিজৰ জাতি নিজৰ ভাষাটোক ভাল পালে নিজৰ সংস্কৃতিক ভাল পাব লাগে সেইকাৰণে মই প্ৰথমতে সেই কথাটো অনুভৱ কৰিছিলোঁ যে মই জাতিৰ কাৰণে ৰাভাসকলৰ কাৰণে কিবা কৰিব পাৰোঁ নেকি সেই কথাটোৱে খুন্দিয়াইছিলে আৰু সেই খুন্দিয়াৰ খুব ভাল ফলস্বৰূপে মই সেই দোদান ৰজা আমাৰ ৰাভা ৰজা দোদান সেই ৰজাক জনপ্ৰিয় কৰিব লাগে মানুহৰ মাজত লৈ যাব লাগে আমাৰ ৰাভাসকলৰ বুলি নহয় গোটেই অসম গোটেই ভাৰতবৰ্ষ ইণ্টাৰনেশ্যনেলিভাৱে লৈ যাব লাগে সেই কথাটো মোৰ মনত খুব খুন্দিয়াইছিলে আৰু সেইকাৰণে মই নিজেই অকলেই মই মানে অধ্যয়ন আৰম্ভ কৰি একক প্ৰচেষ্টাৰে মানে এই অধ্যয়ন আৰম্ভ কৰি দিছিলোঁ কৰি মই সেই বস্তুটো ছবিত ৰূপ দিছোঁ আৰু সেই ছবিবোৰ প্ৰতিখন ছবি মই আকৌ জ্যেষ্ঠসকলক লৈ গৈ পেলাই তাৰমানে দোদান ৰজাৰ ইমেজ নাছিল সেই ইমেজটো ময়ে প্ৰথম বনাইছোঁ চিত্ৰায়ন কৰিছা সেই দোদান ৰজাৰ ইমেজ কেনেকুৱা হ'ব সেইটোৰ ওপৰতে বহুত দিন অধ্যয়ন কৰিলোঁ বহুত জ্যেষ্ঠ মানুহক মানে লগ কৰি পেলাই মই এইটো হ'ব এনেকুৱা হ'লে কেনেকুৱা হ'ব এনেকুৱা হ'ব তেওঁৰ চকুটো কেনেকুৱা হ'ব কমিক্সখনৰ নাম কি কমিক্সখনৰ নাম কি যিখন দ্য গ্ৰেট ডোডান এইটো কোন হেৰিত আমি কিনিবলৈ হ'লে ক'ত পাম পাণবজাৰতো পাব কোনটো প্ৰকাশন ৰেখা প্ৰকাশনত আছে NL পাব্লিকেশ্যনত আছে আৰু NL পাব্লিকেশ্যন ৰাইজক আমি এইটো জনালোঁ যে মুবিন ৰাভাৰ একক সৃষ্টি এই যে 5 বছৰৰ অধ্যয়নৰ বা গৱেষণাৰ ফল এই দ্য গ্ৰেট ডোডান এইখন কিতাপ যাতে আপোনালোকে সংগ্ৰহ কৰে আৰু জানিবও পাৰিব ৰাভা জনগোষ্ঠীৰ বিষয়ে লগতে মুবিনৰ যিটো চিৰিয়াছনেছ সেইখিনিও আপোনালোকে জানিব পাৰিব প্ৰকাশনৰ নাম আমি অলৰেডি কৈ দিছোঁ অ'কে আমি বাকী দুখৰলৈ আহোঁ তো সেইখনৰ কিমান কপি বিক্ৰী হ'ল আমি প্ৰথমতে 1000 কপি উলিওৱা হৈছিলে ৰাভা হাছং তৰফৰ পৰা শেষ হৈ গ'ল শেষ হ'ল মই এখন লাগিব কিন্তু মোক নিশ্চয় আপোনাক আমি সংগ্ৰহত থ'ব লাগিব হয় আৰু কিবা এনেকুৱা কমিক প্ৰজেক্ট কৰিছা নেকি কমিক্স প্ৰজেক্ট কেইখনমান আছে এটা সৰু অনুৰোধ আমাৰ চুকাফাৰ ওপৰতো নাই কিন্তু হয় মই আহোম মানুহ এটা পাৰ্চিয়েল ৰিকুৱেষ্ট যে ট্ৰাই কৰিবাচোন কেতিয়াবা যদি হয় নিশ্চয় আৰু পাৰিলেতো আমাৰ একচুৱেলি আমাৰ নৰ্থ ইষ্ট ইমানেই বেছি এথনিকেলি আমি ৰিচ ইমান জনগোষ্ঠী আছে আমাৰ ইমান লোক সংস্কৃতি ইমানেই ষ্ট্ৰং প্ৰত্যেক গোষ্ঠীৰে ইভেন বড়ো দেউৰী মিচিং সেইবিলাকৰ ওপৰতো এখন কমিক্স হ'ল আৰু বহুত তাৰমানে
ভাল ভাল গ্ৰন্থ আছে, মিৰি জীয়ৰী, মিৰি জীয়ৰী, নাটক, খুব সেইবিলাক সুন্দৰ। যদি কমিক্স হয়, হয়, আকাৰ দিব পাৰি, সেইবোৰ আমাৰ কাৰণে বহুত ডাঙৰ কথা হ'ব। নিশ্চয় নিশ্চয় মই সেইবোৰৰ ওপৰতো মই চিন্তা কৰিতো আছোঁৱে, আৰু লগতে মই ডিছকাশ্যন কৰি আছোঁ ইতিমধ্যে। কাৰ্বি জনগোষ্ঠীৰ মোৰ বহু মানে এই বিদ্বান লোক আছে, অভিজ্ঞ লোক আছে, তেওঁলোকৰ লগত আলোচনা কৰিছোঁ। হয়, আৰু এইটো মিচিংসকলৰ তোমাৰ লগতো একদম কৰিছোঁ। জীৱনৰ এটা বেলেগ এনেকুৱা কাম হ'ব যিটো নাই, তাৰমানে আমাৰ হেৰি ভঁৰালত নাই এইবিলাক বস্তু এতিয়ালৈকে। হয় হয় আৰু এইখিনিতে মই এটা ৰেপিড ফায়াৰ ৰাউণ্ড লৈ লওঁ। হয়। তাতে মই আপোনাক দুটামান কুৱেশ্যন সুধিম। আপোনাৰ ফেভৰেট প্লেচ? মোৰ জন্মভূমি অসমখন খুব ধুনীয়া মোৰ কাৰণে। আৰু আপোনাৰ এনেকুৱা কি এডভাইচ পাইছে কাৰোবাৰ পৰা যিটো এতিয়া আপুনি একদম খামুচি ধৰিছে? এডভাইচ অলপ আগতে কৈছোঁ যে মানে এজন ভাল ৰাভা হ'লে এজন ভাল অসমীয়া হ'ব, ভাল অসমীয়া হ'লে এজন ভাল ভাৰতীয় হ'ব। সেইটো মই সদায় মনত ৰাখোঁ। মই অসমীয়া হৈ এজন ভাৰতীয় হৈ খুব ভাল পাওঁ, গৌৰৱ কৰোঁ। আৰু সেইকাৰণে মই মানে শিপা হৈ পেলাই মই আগবাঢ়িব বিচাৰোঁ, তাৰমানে শিপাৰ পৰা। হয়, সেইটোতো আপোনাৰ কামত দেখা গৈ আছে এতিয়া। হয় হয়। আৰু অনুতপ্ত হোৱা টাইম আছে নেকি জীৱনত কিবা? মাজে মাজে কেতিয়াবা বিভিন্ন বিষয়ত মনটো খুন্দিয়াই মাৰে, তেতিয়া অলপ অনুভৱ হয় যে এইটো কৰিব নালাগিছিল, সেইটো কৰিব নালাগিছিল। কেতিয়াবা মোৰ অলপ কি হয় যে খং উঠি যায়। খংটো আছে নেকি? খং অলপ আছে। আপোনাক দেখিলে নালাগে। নালাগে। খং আছে, সেই এনেই নাই, কিন্তু বেলেগৰ খং হোৱাৰ কিছুমান ৰিজন আছে মোৰ। কোনোবাই মোক ফাঁকি দিলে মই কাৰো অন্যায় নকৰোঁ, মই কাকো ফাঁকি নিদিওঁ, কিন্তু কোনোবাই মোক ফাঁকি দিলে বা মানে অলপ কিবা নেগেটিভ কিবা ক'লে মোৰ মানে অলপ খং উঠে। আপুনি ফ্ৰী টাইমত কি কৰি ভাল পায়? মোৰ ফ্ৰী টাইমে নাই। অঁ, মই তাৰমানে মই আৰ্টৰ লগত মানে পেইণ্টিঙৰ লগত জড়িত হৈ থাকোঁ, মই এই কাৰ্টুনৰ লগত জড়িত হৈ থাকোঁ, মই আৰ্টৰ হ'লে বহুত বিভিন্ন বিষয় আৰু সাহিত্যৰ লগত জড়িত হৈ থাকোঁ। মই এই কবিতা লিখোঁ, মই গল্পও লিখোঁ, মই সাংবাদিকৰ কামো কৰোঁ। এনেকৈ বিভিন্ন বিষয়ৰ লগত জড়িত হৈ থকাৰ কাৰণে মোৰ ফ্ৰী টাইম বুলি নাথাকে। ফ্ৰী টাইম বুলি মোৰ নাথাকে হয়তো। এতিয়া অসমত ঢেৰ এনেকুৱা ল'ৰা ছোৱালী আছে যোনে ছবি আঁকে বা ছবি আঁকি ভাল পায়, বাট সিহঁতৰ এনেকুৱা আছে যে কি কৰিম দিশ নোপোৱা হয়। আপুনি তেখেতসকলক কি বুলি ক'ব? একচুৱেলি ময়ো দিশ পোৱা নাই, কিন্তু ময়ো কি কৰিম, মোৰ ভৱিষ্যতে কি হ'ব মই একো ভবা নাই। আৰু কাম কৰিব লাগে, মই ভাবোঁ কাম কৰিব লাগে, ভাবিব নালাগে কি হ'ব। কাম কৰক, মই ভাবোঁ কাম কৰক, কাম কৰি যাওক, মানে ৰাস্তা নিজে নিজে খোল খাব। হয়। আৰু এটাই উদ্দেশ্য ৰাখক, নিজে কেনেকুৱা মানে সুখী হ'ব লাগে। নিজে কৰা কামটো খুব ভালকৈ কৰিব লাগে। নিজে কৰা কামটো ভালকৈ কৰিব লাগে। আৰু মই ভাবোঁ ছাকচেছটো এদিনত দুদিনত নাহে। তুমি আজি যিটো জেগাত আছা মুবিন, সেইটো অলৰেডি এটা ছাকচেছৰ জেগা। তোমাৰ যদি ফিল হোৱা নাই, কাৰণ আমাৰ চাৰিওকাষে অক্সিজেন আছে, আমি ফিল নকৰোঁ। ঠিক তেনেকৈ তুমি যিটো জেগাত অলৰেডি ছাকচেছফুল হৈ আছা, তুমি ফিল কৰা নাই। মানে আপোনাৰ গ'লটো তাতকৈও বেছি ওপৰত। হয়তো তাতকৈ ওপৰত যাব বিচাৰিছা, কিন্তু যিটো জেগাত আছা সেইটো এটা ঈৰ্ষণীয়, আৰু বহু মানুহে তাত এতিয়ালৈকে পাবই পৰা নাই। আপুনি বৃন্দাবনী বস্ত্ৰৰ ওপৰত অকণমান ক'ব নেকি? বৃন্দাবনী বস্ত্ৰটো আমাক জনোৱা। হয়, বৃন্দাবনী বস্ত্ৰটো মানে মোৰ জীৱনৰ অতি গৌৰৱময় বুলি ক'ব লাগিব, গৌৰৱময় এটা সময়, সেই সৃষ্টিৰ সময়টো। তাৰমানে এই বৃন্দাবনী বস্ত্ৰৰ কথাটো বহুত দিনৰ পৰা মোৰ চিন্তা আছিলে। তাতেই
আকৌ মোৰ এগৰাকী মানে শুভাকাংক্ষী, তেখেত হ'ল সাহিত্যিক হয়, তেওঁ গীতিকাৰো হয়, শান্তিশ্ৰী দত্ত বাইদেউ। অ'কে। শান্তিশ্ৰী দত্ত বাইদেউক মই সৌভাগ্যক্ৰমে তেখেতক মই লগ পাইছিলোঁ আৰু চিনাকি হৈছিলোঁ। মানে মোৰ এজন শুভাকাংক্ষী আছে, এই ৰিপন গগৈ, তেখেত অসমৰ বিখ্যাত জানো এই সাহিত্যিক। হয়। তেখেতৰ মোৰ খবৰ, অসমীয়া খবৰত কাম কৰি থাকোঁতে, কাৰ্টুনিষ্ট হিচাপে কাম কৰি থাকোঁতে চিনাকি হৈছিল। তেখেতে মোক আমেৰিকাৰ বাসিন্দা, অসমৰে জয়ন্ত পাঠক বুলি তেখেত দাদা হয়। জয়ন্ত পাঠক দাদাক এটা আমেৰিকাৰ পৰা ৰিপনজয় দাকলৈ ফোন আহিছিলে যে এনেকুৱা লাগে অসমৰ প্ৰেক্ষাপটৰ ওপৰত এটা কি লাগে, আৰ্ট লাগে, পেইণ্টিং লাগে, তাত ইণ্টাৰনেশ্যনেলি এটা কি হ'ব, আমেৰিকাৰ পৰা ৰিলিজ হ'ব এই এটা CD। সেই সময়ত CD খুব জনপ্ৰিয় হৈ আছে, CDৰ কভাৰ লাগে। সেইটো মানে বহুতক দিছিলে হয়তো, কিন্তু কোনেও সাহস কৰিব নোৱাৰিলে হয়তো। গৈ এই সৰু ল'ৰা মানে তাত মোৰ হাতত পৰিলোঁ। মই ইমান আমেৰিকাৰ বস্তু বুলি আমেৰিকাত তাত টেলিকাষ্ট হ'ব, এটা একদম মানে ইণ্টাৰনেশ্যনেল এটা, সেই কথাটো মনত ৰাখি পেলাই মই ইমান ধুনীয়াকৈ আঁকিছিলোঁ। প্ৰথম অৱস্থাতে মানে তাতে আমেৰিকাত একচেপ্টেড। খুব সেইটো বহুত মোৰ মানে ইনস্পিৰেশ্যনৰ এটা দিন। সেই অনুপাতে তাৰমানে এই শান্তিশ্ৰী দত্ত অলপ আগতে ক'লোঁ যে তাৰ জোৱাইক হয়, যিয়ে নহওক, সেই মৰ্মে তাৰমানে আমি এই শান্তিশ্ৰী বাইদেউৰ লগত চিনাকি হওঁ। শান্তিশ্ৰী বাইদেউ এটা বহুত ডাঙৰ মানে ব্যৱসায় আছে তেওঁলোকৰ, ব্লু হিল বাছ ছাৰ্ভিচ যে সেই সময়ত খুব আছিলে, আজিও আছে, তাৰ স্বত্বাধিকাৰী আৰু। বাইদেউ খুব মানে অসমৰ প্ৰতি ধাউতি থকা বা অসমৰ কলা সংস্কৃতি ভাল পোৱা ব্যক্তি। আলোচনা মৰ্মে সেই কথাটো ওলাই গ'ল যে এটা বৃন্দাবনী বস্ত্ৰৰ ওপৰত এটা কাম কৰিব লাগে। তেওঁ জাষ্ট ক'লে যে তুমি আগবাঢ়া, মই খৰচ দিম, তুমি এনেকৈ কৰিব লাগিব যেন বিতৰ্ক নহয়। এইটো বহুত ৰিক্সি বস্তু, কাৰণ বৃন্দাবনী বস্ত্ৰ নাই, পাবলৈ নাই, আৰু সেই বস্তুটো নেটত আছে, নেটতো ক্লিয়াৰ নহয় বস্তুটো, নিদিয়ে। তাৰপিছত সেই বস্তুটোক আমি মানে জাগৰণ আনিব লাগে, সেই চিন্তাটো কিন্তু তেওঁ কৰিলে। চিন্তাটো মোৰো আছে, কিন্তু চিন্তাটো বাস্তৱ কৰাত কিন্তু তেখেতৰ সহায় কৰিব, কাৰণ আমাৰ টকা পইচা নাই, আমি আগবাঢ়িব নোৱাৰোঁ, বহুত টকা খৰচৰ কথা আছে। তেওঁ ক'লে যে টকা যিমান লাগে মই দিম, তুমি আগবাঢ়া আৰু কি। তাৰপিছত বহুত দিন, মোটামুটি 6-7 মাহ গৱেষণা কৰিছোঁ, মানে এই বস্তুটো কেনেকুৱা হ'ব, বৃন্দাবনী বস্ত্ৰটো নাই। এইটো এতিয়া চিউলত দেখাব নেকি? এইটো বৃন্দাবনী বস্ত্ৰটো, সেইটো আৰম্ভণিটো। তাৰপিছত সেইটো যেনিবা হ'ল, সেইদিনা অসম সাহিত্য সভাৰ সভাপতি এই ডক্টৰ সূৰ্য হাজৰিকা ছাৰে কৰিলে, সভাপতি কৰিছে লোকনাথ গোস্বামীয়ে সেইদিনা কিছুদিনৰ আগতে। আৰ্টিষ্ট গিল্ডত নহয়, তাতে এই উলুবাৰীত এই শান্তিশ্ৰী দত্তৰ বাইদেউৰ ঘৰতে, আৰু তাতেই মোৰ সেই ডাঙৰ পেইণ্টিংটো, আৰু এককভাৱে অঁকা বৃহৎ পেইণ্টিং হিচাপে সেই বৃন্দাবনী বস্ত্ৰটোৱে আছে অসমত। এককভাৱে ইমান মানে 18 ফুট আৰু 8 ফুট আজিলৈ ইমান ডাঙৰ পেইণ্টিং কৰা নাই কেনভাছত। সেইটো মই প্ৰথম কৰিছোঁ, আৰু আকৌ বৃন্দাবনী বস্ত্ৰ কৰিছোঁ। আচ্ছা, মই এইখিনিতে মোৰ এটা বস্তু আহিছে হা। এতিয়া মই মানে এইটো চাই থাকোঁ যে ক'ত তোমাৰ মনিটাইজ হ'ব পাৰে। এতিয়া মই কৈছোঁ যে তোমাৰ সেইখন ইমান ডাঙৰ এটা গৱেষণাৰ ফল তুমি এখন বনালা, ঠিক আছে। এতিয়া আমাৰ সকলো নামঘৰতে নিশ্চয় তাৰ এটা কপি থাকিলে ভাল। নিশ্চয় একদম ভাল। আৰু যিটো তুমি ইমান ডাঙৰ চাইজৰটো চবেই বনাব নোৱাৰিব, বা জেগাও নাথাকিব। এইখনৰ যদি সৰু সৰু কপি বনাব পাৰা,
হয় হয় তো নিশ্চয় সেইটো তোমাৰ কাৰণেও ফাইনেন্সিয়েলি এটা ষ্ট্ৰং হেৰি হ'ব হয়, আৰু হয়, গোটেই অসমতে চব নামঘৰকে বিচাৰিব বিচাৰিব। শ্ৰীমন্ত শংকৰদেৱ আমাৰ গুৰুজনাৰ সৃষ্টি যিটো অসমৰ পৰা ব্ৰিটিছ মিউজিয়ামলৈ লৈ গ'ল ভাৰত চৰকাৰে বহুবাৰ বিচাৰিছে যদিও ঘূৰাই দিয়া নাই হয় 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 সেইটো বস্তু তুমি ইয়াত এটা ৰেপ্লিকা এটা তুমি তৈয়াৰ কৰিছা এতিয়া এইটো কৰিলেতো তোমাৰো ফাইনেন্সিয়েলি ষ্ট্ৰং হয় আৰু নামঘৰৰ কাৰণেও খুব ভাল হয় প্ৰতিটো নামঘৰৰ কাৰণে নিশ্চয় নিশ্চয় তো এই অনুষ্ঠানতে মই আজি এটা তোমাক কথা দিলোঁ যে এখন বৃন্দাবনী বস্ত্ৰ মোৰ উদ্যোগত বা আমাৰ উদ্যোগত আমি এটা Thank যিকোনো you. এটা নিশ্চয়। নামঘৰ আমি প্ৰতিষ্ঠা কৰিম হয় হয় thank আৰু লগতে মই দৰ্শকক এইটোও কৈ দিওঁ যে মুবিন ৰাভা তেখেতৰ পৰা আপোনালোকে যদি নিজৰ নামঘৰত এখন বৃন্দাবনী বস্ত্ৰ ৰাখোঁ বুলি ভাবিছে অংকিত you. হুবহু অংকিত আৰু যিটো এটা গৱেষণাৰ ফল যদি বিচাৰিছে তেতিয়াহ'লে যিটো চাইজৰ কপি লাগে তেখেতক যোগাযোগ কৰিলে আপোনালোকৰ নামঘৰটো এটা যোগান ধৰিব পাৰিব আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যদি কোনোবাই চাই আছে তেওঁলোকৰ কাৰণেও মই এইটো নাম্বাৰটো আমি ডেছক্ৰিপশ্যনত দি দিম সেইটোৰ পৰা নামঘৰো উপকৃত হ'ব আমাৰ সংস্কৃতিও আমি আমাৰ উঠি অহা প্ৰজন্মই জানিব লগতে মুবিনৰো ফাইনেন্সিয়েলি আৰু ষ্ট্ৰং হ'ব আৰু এনেকুৱা কাম কৰিবলৈ সি উদগনি পাব নহয় জানো হয়, নিশ্চয় নিশ্চয় হয় আৰু সেইটোৱে মানে মই সেই আপুনি কোৱাকে হয় বৃন্দাবনী বস্ত্ৰ উম, 4 ফুট 2 ফুট 4 ফুট উম, আকাৰৰ মই আঁকি আছোঁ মানে হয়। কমপ্লিট হ'বই হয় যিটো মানে চিউলত চিউললৈ exhibit লৈ হ'ব। যাবা তুমি হয় তাতে হয় লৈ হয় যাব তাতে এক্সিবিট হ'ব হয় 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 ইতিমধ্যে তেওঁলোকক কোৱাও হৈছে হয় তাত কি তাৰমানে এক্সিবিশ্যন মানে তাত দিব মানে আৰ্ট দিব উম, পেইণ্টিং দিব সেই কথাটো তেওঁলোকে আগতীয়াকৈ সোধেতো উম, মই ইতিমধ্যে তেওঁলোকক জনোৱা হৈছে যে উম। এইটো এক্সিবিট হ'ব খুব বঢ়িয়া কথা সেইটো মানে আকৌ বেলেগকে আপুনি আঁকিছে বেলেগকৈ আঁকি আছোঁ কপিটো নিবা ইমান ডাঙৰখনটো ইমান ডাঙৰখনটো লৈ যাব নোৱাৰোঁ আৰু সেইটো ইতিমধ্যে এই তাতে উলুবাৰীত শান্তিশ্ৰী দত্ত বাইদেউৰ ঘৰত মানে পূৰা ফিক্স হৈ গ'ল মানে তাতে ডাঙৰটো পূৰা ডাঙৰটো ইমান সুন্দৰকৈ কনজাৰ্ভ হয় কৰি হয় আছে হয় হয় মই কেতিয়াবা যদি কোনোবাই চাব বিচাৰে তালৈ যাব পাৰে যাব পাৰিব হয় খুব হয় বহুত মই ভাবোঁ যে এইবিলাক তোমাৰ যিটো শিল্পকৰ্ম এইবোৰ আমাৰ শংকৰদেৱ কলাক্ষেত্ৰ বা শ্ৰীমন্ত মাধৱদেৱ কলাক্ষেত্ৰ এতিয়া লখিমপুৰৰ ফালে হৈছে এই চবতে এখন এখন সংগৃহীত হ'ব লাগে ডাঙৰ চাইজত নিশ্চয় নিশ্চয় ডাঙৰ চাইজত এইটো হোৱাটো দৰকাৰ হয় হয় মই সেইটো অনুভৱ কৰোঁ আৰে আমি লাইনটো মুকলি কৰি দিলোঁ ফোন নম্বৰ আমি দিয়ে দিম মুবিনৰ যদি কোনোবাই বিচাৰে এইটো প্ৰত্যেকটো নামঘৰত হোৱাটো উচিত আৰু পাৰে আমাৰ ওচৰত এতিয়া মানুহ আছে যোনে এইটো গৱেষণালব্ধ এটা বস্তু সৃষ্টি কৰি থৈ দিছে নহয় জানো আৰু যিকোনো চাইজৰ কপি বনাই দিব পাৰে নিশ্চয় নহয় জানো? নিশ্চয় হয়। কেনভাছত হয় এতিয়া আমি হেল্থ কেয়াৰত আহি যাওঁ দেই আমি হেল্থ কেয়াৰ মানুহ হয় হয় তো এইবোৰ যে কৰা ইমান কষ্ট কৰা হয়। 150 কিলোমিটাৰ যাত্ৰা কৰি ল'ৰা ছোৱালী মই দেখিছোঁ প্ৰত্যেকটো কাম হয় ছবিক একচুৱেলি তুমি প্ৰফেশ্যন বুলি যিমান লোৱা তাতকৈ বেছি ছবিক ভাল পোৱা তুমি নিশ্চয় হয় এইটো ইমান দূৰলৈ যে গৈ গৈ ল'ৰা ছোৱালী শিকাইছা এইবোৰ কৰিছা বহুত কষ্ট কৰা আকৌ নিজৰ গৱেষণা আছে সময়টো নাপাওঁ বুলি নিজ মুখেৰে ক'লা হয় স্বাস্থ্য কেনেকৈ যত্ন লোৱা স্বাস্থ্যটো মই এইটোৱেই মই সোনকালে শুওঁ হুম, মই 9টা 9:30টাৰ ভিতৰত শুই যাওঁ হুম, তাৰপিছত ৰাতিপুৱা যিমান পাৰোঁ সোনকালে মুঠতে মই 4:30 5টাৰ ভিতৰত হুম। উঠোঁ বাপৰে 4:30 5টাত উঠি যোৱা হয় হয় মই সেইটোৱে মই অলপ আৰু হেল্থ খোৱা বোৱা কেয়াৰৰ ভিতৰত খোৱা বোৱা খোৱা বোৱা মই ফল মূল খাওঁ হুম, তাৰপিছত আমাৰ সৰুৰ পৰা পোৱাটো হুম, মানে মা দেউতাৰ খোজটো এৰিব নোৱাৰোঁ হুম, মানে ৰাভা খাদ্য খুব খাই ভাল পাওঁ বঢ়িয়া অঁ মানে আমাৰ এথনিক ফুড এথেনিক ফুড খুব ভাল পাওঁ হয় হয় আৰু যথেষ্ট হেল্ডি হয়তো হয় Healthy. হয় আৰু বিশেষকৈ শাক হুম, মই যিবিলাক থলুৱা শাক হুম, সেইবিলাক খাই ভাল পাওঁ আৰু মোৰ মিছেছো সেইবিলাক ৰান্ধি বাঢ়ি বা খাব বহুত চখীন হুম, মানে মানে থলুৱা খাদ্য আৰু বুজি পাইছোঁ, মানে অঁ। আমাৰ অসমীয়া খাদ্য আৰু অঁ অঁ সেইবিলাক পৰাপক্ষত কম মানে মছলা, এই ফাষ্টফুডৰ বস্তুটো আমি এভইড কৰা এভইড কৰোঁ হুম, মানে হয়তো এই বছৰত হয়তো 2টা খোৱা হয় কিবা হুম, সোৱাদৰ কাৰণে হুম, এই ৰ'ল হওক ম'ম' হওক হুম, এনেকুৱা আৰু হুম। উম, আৰু এই তোমালোকৰ যি গাঁও আগিয়া তাত যে আছে হয় তাত ৰাইজে হেল্থ কেয়াৰ কেনেকৈ পায় তেওঁলোকে কেনেকৈ এক্সেছ কৰে মানে ক'ত গৈ দেখুৱায় তাত ডক্তৰ পায়নে তাত এই হেল্থ কেয়াৰৰ ক্ষেত্ৰত যদি কওঁ উম। হস্পিটেলৰ সংখ্যাটো অতি কম হুম,
আৰু যিবিলাক আছে প্ৰাইভেটলি উম, মানে ব্যক্তিগত উদ্যোগত চলি আছে হয় আৰু ইণ্ডিয়াত সেইবিলাক- তোমাৰ 70% হেল্থ কেয়াৰ প্ৰাইভেটে যোগান ধৰি আছে হয়, হয়। ইণ্ডিয়াত বহুত ডাঙৰটো আমাৰ কাণ্ট্ৰিখন মই ভাবোঁ আজিও উম, যিও নহওক উম, আহ, আমাৰ 70% মানুহে উম। মানে ভাল মানে মানে এই এনেকুৱা হেল্থ কেয়াৰৰ ক্ষেত্ৰত উম। বা তেনেকুৱা চাৰ্ভিচ ছাৰ্ভিচ পোৱা নাই আচ্ছা হয় আৰু যাৰ কাৰণে আজিও উম, মানে এই কবিৰাজী কবিৰাজী আছে জৰা এতিয়াও, ফুকা হয়। হা সেইবিলাক মানে অপ্ৰত্যাশিকভাৱে আজিও চলি আছে আৰু সেইটোৱে মোৰ দুখ উম। মানে তেওঁলোকক আমি বুজাব পৰা নাই আচলতে জৰা ফুকা হয় উম, হা এতিয়া? এতিয়াও জৰা ফুকা হয় আনকি মই ক'ব নাপায় মোৰ এজন একদম নিজৰ ৰিলেটিভ যোৱাকালি মোক ফোন কৰিলে যে তেওঁৰ মানে ইমান দিন মানে চুগাৰ চেক কৰা নাই অঁ, তেওঁ চুগাৰ বেছি হৈ গৈ আছে সেইবিলাকত নাজানি পেলাই মোৰ এজন তেওঁ সেই কবিৰাজী কৰি আছে মোৰ এজন শিক্ষাগুৰুৰ ফোন আহিছে আজি দুদিন আগত উম, ৰাতি তেওঁলোক এই ভূটান বৰ্ডাৰ ওচৰত থাকে তাৰ পৰা তেওঁৰ ককায়েক নে ভাইক তেখেতৰ অকণমান মানে কিডনীৰ ফেইলাৰ হৈছে উম, ডায়েবেটিছ তেওঁ চেক কৰিবলৈ ওচৰত সুবিধা পোৱা নাই তেনেকৈ আঁতৰত থাকে কিডনী ফেইলাৰ হৈছে এতিয়া মই কৈছোঁ যে আপুনি হয় গুৱাহাটী আহি যাওক নহ'লে নলবাৰীত বহুত গুৱাহাটী ডক্তৰ তালৈ যায় তেনেকৈ দেখুৱাই পেলাই আপুনি বস্তুটো যত্ন লওক তেওঁ তেতিয়া কৈছে মানে এইটো অন্য কিবা হেৰি ব্যৱস্থা আছে নেকি ডায়েলাইচিছ নকৰাকৈ হ'ব নেকি এনেকুৱা ধৰণৰ কথাবিলাক তেওঁ মই কৈছোঁ যে নহয় আজিকালি গভমেণ্টৰ বহুত সেৱা আছে যিবিলাক একদম পেৰিফেৰিলৈকে আছে ডায়েলাইচিছ ইউনিট চব সুবিধা আছে খালি আপুনি প্ৰথমে আহি এজন নেফ্ৰলজিষ্টক দেখাই দিহাখিনি ভালদৰে লৈ লওক আমাৰ তাৰমানে আমি এটা মিছনত আছোঁ এই ইমাৰ্জেল.in যিটো আমাৰ অনুষ্ঠান এইটো এটা ৱেবছাইট মানে ৱেব এপ্লিকেশ্যন বুলি কয় তাত আমি এইটো কৰিছোঁ যে আমি গোটেই অসমলৈ যাতে স্পেচিয়েলাইজ হেল্থ কেয়াৰটো লৈ যাব পাৰি নিশ্চয় নিশ্চয় আৰু লগতে এই হেল্থ কেয়াৰ যিহেতু খৰচটো বাঢ়ি যায় প্ৰাইভেট বুলি ক'লে মানুহে ভয় কৰে আমি চেষ্টা কৰিছোঁ যে আপুনি যদি এই ৱেবছাইটৰ জৰিয়তে যিকোনো হেল্থ কেয়াৰ লয় তো বজাৰ দামতকৈ আপুনি বহুত কমত পাই যাব আৰু সেইটো আমি কেনেকৈ লৈ যাম ভাল কাম লৈ যাবৰ কাৰণে আমি কি কৰিছোঁ যে ধৰি লোৱা আগিয়া তোমালোকৰ গাঁৱৰে কোনোবা যদি আগবাঢ়ি আহে আমি ফ্ৰেঞ্চাইজি দিব পাৰোঁ তেওঁক শিকাব পাৰোঁ নিশ্চয় তেতিয়া তেওঁ নিজৰ মানুহে নিজৰ জেগাত যেতিয়া কামটো কৰিব বেছি ভাল হ'ব লগতে তেওঁ স্বাৱলম্বী হ'ব পাৰিব আৰু দুই চাৰিটা ল'ৰা তেওঁৰ লগত স্বাৱলম্বী হ'ব পাৰিব তো এইটো আমাৰ মিছন যেনেকৈ তুমি এটা মিছনত লাগি আছা আমিও এটা মিছনত লাগি আছোঁ এটা সপোন লৈ তো শুভাকাংক্ষী পাইছোঁ আমি যথেষ্টখিনি আজি তোমাৰ জৰিয়তে দুজন মানুহক ক'বলৈও সুযোগ পালোঁ আৰু লগতে এইটোও কওঁ যে আমাৰ ফালৰ পৰা আজি তুমি আহিছা ধন্যবাদ আৰু তোমাৰ কাৰণে আমি এটা স্পেচিয়েল হেল্থ কেয়াৰ কিবা এটা আমি দিম সেইটো তুমি ইউজ কৰি এটা বিশেষ মানে এটা সেৱা তুমি লাভ কৰিব পাৰিবা আমাৰ থ্ৰুৱেদি যেতিয়াই তোমাক লাগিব হেল্থ কেয়াৰ খালি হেল্থ কেয়াৰ ক্ষেত্ৰত মই এটাই কথা কওঁ যে হেল্থ কেয়াৰটো বেমাৰ হোৱাৰ পিছত ট্ৰিটমেণ্ট কৰি লাভ নাই আচলতে আটাইতকৈ কম খৰচী বস্তুটো হৈ গ'ল কি ৰেগুলাৰ হেল্থ চেকআপ কৰি থকাটো কমচে কম বছৰত এবাৰটো মানুহে হেল্থ চেকআপ নিজৰ কাৰণে কৰিব পাৰে নিশ্চয় আমাৰেই হওক বা অন্য অনুষ্ঠানৰে হওক হেল্থ কেয়াৰ পেকেজ আছে বহুত সস্তাতে পায় একেলগতে বহুত টেষ্ট হৈ যায় সেইবিলাক কৰি নিজক জানিব পাৰে খালি ভাল প্ৰতিষ্ঠানত কৰিব লাগে আৰু আমাৰ ব্ৰাঞ্চবিলাক সেইটো কাৰণে আমি বেলেগ বেলেগ জেগালৈ নিছোঁ তাতো লোকেলি কৰিব পাৰিব একে ৰিপৰ্ট পাম যে কথাটো হৈ গ'ল কি যেতিয়া নিজক জানিব যে মোৰ চুগাৰটোৱে বাঢ়ি আছে নেকি মোৰ বোলে লিভাৰটোৱে মই ইমান মদ খাই আছোঁ বেয়া হৈছে নেকি এতিয়া যত্ন ল'বা যত্ন ল'লে ডক্তৰ হিচাপে মই কওঁ যে সোনকালে বেমাৰ ঠিক কৰি মানে গম পালে কি হয় সোনকালে আৰোগ্য হয় কষ্ট কম পায় আৰু পইচা কম খৰচ এই সজাগতাটো মানুহৰ মাজত আহিব লাগে হয় যাতে বেমাৰ ট্ৰিট কৰাতকৈ বেমাৰটো হ'ব নিদিয়াই ভাল তাৰমানে পৰিমিত খাদ্য খাব লাগে তুমি যিটো কথা ক'লা যিটো ৰাতি সোনকালে শুই এইবোৰ আমাৰ অসমীয়া আচলতে হেৰিয়ে হয় অভ্যাসেই হয় আমিহে কেতিয়াবা এৰি দিছোঁ আৰু আমাৰ অসমীয়াত আৰু এটা কথা আছে যে জাগি শুবা বাচি খাবা তো এইখিনি বিৰাট ইম্পৰ্টেণ্ট বস্তু এইখিনি যদি চবে মানি চলে নিশ্চয় এটা সুস্বাস্থ্যগৰাকী হ'ব পাৰিব নিশ্চয় ভাল লাগিল আপোনালোকৰ এইটো আৰু এই যিটো আপোনালোকৰ যিটো
এই ইমাৰ্জ হেল্থ কেয়াৰৰ যিটো সেই আপোনালোকৰ এই মিছনটো হয় আগবাঢ়ি যাওক হয় আৰু মই এই মিছনটো আপোনালোকৰ লগত মানে সহযোগ কৰিম হয় আৰু ধন্যবাদ মই আমাৰ গাঁও অঞ্চলত হয় মই যেনেকৈ চিত্ৰকলাৰ জৰিয়তে কিছু কৰিব বিচাৰি আছোঁ হয় হয় আৰু সেই আপোনালোকৰ কথাটো মই তাত নিশ্চয় হয়। জনাম তাৰমানে কি কম। এতিয়া আমাৰ বিৰুবালা বাইদেউ যে পদ্মশ্ৰী পালে উম, তাত যে ডাইনী হেৰি এই ডাইনী যিটো তাৰমানে যিটো চিন্তা উম, এই বস্তুটো বহু সময়ত বেমাৰৰ কাৰণে হয় ধৰি লওক গাঁও এখনত হঠাতে এটা মহামাৰী সৃষ্টি হৈ গ'ল তেতিয়া মানুহে ভাবে কি এইটো বেমাৰ বুলি নাভাবে ভাবে কি আমুকৰ কাৰণে হৈছে সেইটোৱে ডাইনীৰ আৰম্ভণি তাৰমানে একচুৱেলি এই সেইটো সেই থিংকিং প্ৰব্লেমটো থিংকিং প্ৰব্লেমটো সেই থিংকিং প্ৰব্লেমটো আছে হয় যেতিয়া স্বাস্থ্য সেৱাটো গাঁৱে গাঁৱলৈ গুচি যাব তেতিয়া নিশ্চয় এইবিলাক বহুত কমি যাব কিবা এটা কাৰণত হেল্থ ইছ্যুৰ কাৰণত কিবা এটা হয় উম, ডাইৰেক্ট কিবা ভাবে মানে যে সেই মানে ডাইনী। ডাইনীয়ে কিবা হয়, কৰিছে হয় হয় মানে কিবা দেৱতাই কিবা কৰিছে হয় হয় অপশক্তি অপশক্তি। সেইবিলাকৰ কথা হয়। ভবাটো মানে তেওঁলোকৰ কি ক'ব সেইটো মানে এইটো ইজি কাম আৰু সেইটো ইজি পায় ভাবি ইজিলি মানে সহজভাৱে মনত সোমাই যায় কাৰোবাক দায় দিয়ে হা হয় সেই ধৰণৰ আজিও সেইটো সেইবিলাক নহ'বলেও তাৰমানে বা কবিৰাজি যিবোৰ কথা ক'লে এইবিলাক নহ'বলৈ হ'লে যিটো মডাৰ্ণ যিটো হেল্থ কেয়াৰ এই বস্তুটো গাঁৱে গাঁৱে যাব লাগিব প্ৰব্লেম হৈছে কি গাঁৱে গাঁৱে যাব লাগিব টাউনে টাউনে আছে বস্তুটো সেইটোৱে হৈছে প্ৰব্লেম আৰু এৱেৰনেছ নাই আৰু দ্বিতীয় কথা দামটো বাঢ়ি গৈ আছে সেইটো এটা প্ৰব্লেম দামটো বাঢ়ি গৈ আছে সেইটো এটা প্ৰব্লেম সেইটোও চিন্তনীয় বিষয় হয় হয় এইটোৰ ক্ষেত্ৰত আপোনালোকৰ যিটো চিন্তা মই সেইটো খুব ভাল লাগিছে হয় মানে একচেপ্টেবল হয় মানে আৰু এইটো আমি অকলে কৰিব নোৱাৰোঁ তাৰমানে আমি অকলে কৰিব নোৱাৰোঁ কাৰণ আমি যদি চব নিজে নিজে খুলিব যাওঁ খৰচটো বাঢ়িয়ে গৈ থাকিব আল্টিমেটলি নিশ্চয় নিশ্চয় তাৰ খৰচটো কমাব লাগিব নহয় সেইটো কাৰণে আমি বিভিন্ন জেগাৰ পৰা আমি ফ্ৰেঞ্চাইজিও লৈছোঁ আৰু অসমৰ যদি যিকোনো উদ্যোগী ব্যক্তি আগুৱাই আহে আমি শিকাবলৈ ৰেডি আছোঁ শিকাবলৈ ৰেডি আছোঁ মেচিন চেচিন চব দিবলৈ ৰেডি আছোঁ চব ৰেডি আছোঁ তেওঁলোকে আগুৱাই আহিলে আমি শিকাব পাৰোঁ নিজৰ জেগাত নিজে আৰম্ভ কৰক আমি শিকাম নিশ্চয় আৰু আপোনালোকৰ মানুহে কম দামত পাব আৰু মানুহবোৰ ইমান দূৰ ট্ৰেভেল কৰিব নালাগে গুৱাহাটীলৈকে সেইটো এটা খৰচ কম নহয় জানো তো এইখিনিয়ে আমাৰ উদ্দেশ্য আৰু তো আশা কৰোঁ সকলোৰে সহযোগত তুমিও তোমাৰ গন্তব্যস্থান পাবাগৈ আৰু জীৱনত যিখিনি বিচাৰিছা ফাইনেন্সিয়েলি সেইখিনিও তোমাৰ হওক শুভেচ্ছা থাকিল আৰু আশা কৰিছোঁ তোমালোক চবৰে যেতিয়া আমি সহযোগ পাম আমিও নিশ্চয় আমাৰ হেৰিটো উদ্দেশ্যটোত সফল হ'ব পাৰিম নিশ্চয় মই তাকে আশা কৰিছোঁ আজিৰ সময়ত মই বহুতৰে মৰম পাইছোঁ আজি মই অসমীয়া মানে প্ৰতিদিন অসমৰ আটাইতকৈ ব্যস্ত বেছি প্ৰচলিত নিউজ পেপাৰ তাতে মই কাৰ্টুনিষ্ট হিচাপে কাম কৰি আছোঁ তাতো বহুত মৰম পাইছোঁ সেইদৰে তেনে এটা প্ৰতিষ্ঠানত কাম কৰাটো মোৰ ভাগ্য বুলি ভাবিছোঁ সৌভাগ্য বুলি ভাবিছোঁ আৰু আপোনালোকৰ দৰে ব্যক্তিক সুচিন্তক শুভাকাংক্ষী লগ পাইছোঁ নিজকে বহুত ভাল লাগিছে আৰু এই ধৰণেই মোৰ মানে জীৱনটো মানে গঢ়ি উঠিছে আৰু মই সেইটোকে কৈছোঁ মই জাষ্ট খোজকাঢ়ি গৈ আছোঁ বহুত মানুহক লগ পাইছোঁ আৰু সুখ অনুভৱ কৰিছোঁ জীৱনটো মানে হেপী লাইফ সেই বস্তুটো মই বিশ্বাসত ৰাখোঁ জীৱনটো হেপী হ'ব লাগে আৰু দৰ্শকসকল এই মুবিনে যিটো কথা ক'লে যে হেপী হ'ব লাগে এইটোৱে আজি আমি অনুষ্ঠানটো সামৰণি মাৰিছোঁ মাত্ৰ যোৱাৰ আগত কেইটামান কথা কৈ থৈ যাওঁ যে মুবিন আমাৰ কাৰণে এটা আদৰ্শ যি আমাৰ সংস্কৃতিক ইণ্টাৰনেশ্যনেল পৰ্যায়ত মানে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে আৰু সেইটো এনেই হোৱা নাই তেখেতে বেকগ্ৰাউণ্ডত বহুত আমি প্ৰতিজন মানুহৰ ভিতৰত প্ৰতিজন সফল মানুহৰ ভিতৰত এটা কমন ট্ৰেড দেখি আহিছোঁ সেই কমন ট্ৰেডটো হৈ গ'ল কি প্ৰতিজন ছাকচেছফুল মানুহ এটা যাত্ৰা পথত আছে কোনেও কোৱা নাই যে মই ছাকচেছ হৈ আমি বহুত ইয়াত আহিছে অতিথি সকলোৱে কৈছে যে মই ছাকচেছ হৈ যোৱা নাই মই যাত্ৰাতে আছোঁ যিটো আজি তুমি কৈছা অথচ তেখেত ইমান সফল ব্যক্তি আৰু এই যাত্ৰা পথত তেওঁলোকে
বিভিন্ন ধৰণে নিজৰ অধ্যয়ন কৰিছে, গৱেষণা কৰিছে, শিকিছে আৰু এক্সপ্ল'ৰ কৰিছে। যেনেকৈ মুবিনে আজি দিল্লী পাইছেগৈ, কাইলৈ ছিউল পাবগৈ, এনেকৈ এক্সপ্ল'ৰ কৰি কৰি গৈ আছে। গতিকে কোনোবাই যদি চিত্ৰকলা আৰু তাতোতকৈ ডাঙৰ কথা, তেওঁ চিত্ৰকলাটো এক্সপ্ল'ৰ কৰিছে। এক্সপ্ল'ৰ এনেকৈ কৰিছে যে প্ৰথমে চিত্ৰাংকন শিকিছে, তাৰপিছত তেওঁ কাৰ্টুন শিকিছে, তাৰপিছত তেওঁ কি বোলে মাইথলজিকেল কেৰেক্টাৰবিলাকক সেইবিলাককো আঁকিছে। আমাৰ হিষ্ট্ৰীৰ ওপৰতো তেখেতে ধ্যান দি তেনেধৰণে কেৰেক্টাৰবিলাক আঁকিছে। গতিকে ইমানখিনি অধ্যয়ন কৰাৰ পিছত এজন মানুহটো সফল হ'বই। গতিকে কোনোবাই যদি চিত্ৰকলাক নিজৰ প্ৰফেশ্যন হিচাপে লওঁ বুলি ভাবিছে অনাগত দিনত, গতিকে তেওঁলোকৰ কাৰণে আৰু বহুত স্ক'প আছে। কাৰণ মুবিনে বা আমি যিটো সময়ত বাস কৰিছোঁ, আজি উঠি অহা প্ৰজন্মই তাতকৈ বহুত বেছি এডভান্স মানে এটা পৰিৱেশ পাব আৰু বজাৰো পাব। গতিকে এইটো কথা নহয় যে চিত্ৰকলা লৈ পেলাই এজন মানুহে উপাৰ্জন বা জীৱিকা হিচাপে ল'ব পাৰে নে নোৱাৰে। নিশ্চয় পাৰে। যদি কোনোবাই বিচাৰিছে, আপুনি পিছ নুহুকিব আৰু মুবিনৰ যাত্ৰাটো দেখিলেই এনেদৰে আগুৱাই থাকিব, নিশ্চয় সফল হ'ব। সফল হওক আৰু সুস্বাস্থ্যৰে থাকক। আশা কৰিছোঁ মুবিন ৰাভাৰ খণ্ডটো চাই ভাল পালে। আজিৰ কুৱেশ্যনটো এইটো যে তেখেতে কাৰ্টুনিষ্ট হিচাপে কোনখন বাতৰি কাকতত প্ৰথম জইন কৰিছিলে। আৰু যোৱাৰ আগত এটা কথা কৈ যাওঁ, আপোনালোকে যদি ইমাৰ্জ হেল্থৰ লগত জড়িত হৈ পেলাই বিজনেছ কৰিব খুজিছে, তেনেহ'লে emergehealth.in গৈ পেলাই ফ্ৰেঞ্চাইজ ছেকশ্যনত ফৰ্মখন ফিল আপ কৰিব পাৰিব। বিজনেছমেন, লেব অ'নাৰ, লেব টেকনিচিয়ান সকলোৱে কৰিব পাৰিব আৰু বাকী মেচিন, ট্ৰেইনিং ইত্যাদি ইমাৰ্জ হেল্থে প্ৰদান কৰিব। আজিলৈ আহোঁ।